স্বাগতম জনাইছো প্ৰাইম ডিবেট আৰু আজিৰ চৰ্চা আৰম্ভ কৰিছো বিষয় অসমত যোৱা কেইটামান দিনত সংঘটিত ঘটনা বলে যিমান পাৰি হিমান যেন সকলোৱে এই পৰিস্থিতি বেয়া কৰিবলৈ জুইডাল ধৰিছে জুইকুৰা ধৰিছে আৰু যতে পাৰিছে তাতে জুইডাল ধৰিছে ইয়াত অসমীয়া জাতীয় অস্তিত্ব খিলঞ্জীয়াৰ স্বাভিমান আৰু ইয়াৰ অসমৰ শান্তি প্ৰগতি এইবোৰ বিষয়ক লৈ যিমান গুৰুত্ব দিব লাগিছিল তাৰ পৰিৱৰ্তে নিজৰ নিজৰ স্বাৰ্থক বেছি অগ্ৰাধিকাৰ দিহে কামবোৰ কৰিছে নেকি প্ৰশ্ন উঠিছে ডিঙত সংগঠিত জঘন্য বলাৎকাৰৰ ঘটনা অসমৰ কেবা ঠাইতো সংগঠিত হিংসাত্মক ঘটনা বা নাৰী নিৰ্যাতনৰ ঘটনাসমূহ আৰু এই ঘটনাসমূহৰ প্ৰতিবাদ তাৰ পূৰ্বে হিন্দীভাষী লোকৰ শিৱসাগৰত হোৱা সংঘাত আৰু এই বিষয়বোৰে এই ৰাজনীতি আগবাঢ়িছিল কিন্তু এতিয়া গৈ গৈ সমস্যাটো ৰাজ্যত এনেকুৱা হৈছে যে আজি খন্তে সময়ৰ পূৰ্বে যিকিটা বিষয় আহিল তাৰ ভিতৰত আহিছে যে উজনি অসমৰ পৰা যথেষ্ট লোকক গুছি আহিবলৈ নিৰ্দেশ দিছিল বিয়া বুলি যেটো উল্লেখ কৰে আসলে সংখ্যালঘু পূৰ্ববংগীয় মূলৰ সংখ্যালঘু বুলি ক'ব পৰা যায় বিয়া শব্দটোৰ পৰিৱৰ্তে কিন্তু তেওঁলোকক আহিবলৈ দিয়া হৈছে এতুক লৈ প্ৰতিক্ৰিয়া হৈছে অলপ আগতে নগাঁও মৰিগাঁও মধ্য অসমৰ মৎস্য ব্যৱসায়ী সন্থাই তেওঁলোকে উজনি অসমলৈ মাছ নপঠাও বুলি ঘোষণা কৰিছে অৰ্থাৎ মাছ উজনি অসমলৈ মূলতঃ মধ্য অসমৰ পৰা যায় শাক-পাচলিও মধ্য অসম আৰু বৰপেটা জিলা দৰং জিলাৰ পৰা বেছিভাগ শাক-পাচলি যায় গটিকে এই বিষয়টোক লৈ তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমতো দেখা গৈছে চৰকাৰে কৈছে শিৱসাগৰ যদি আন্দোলনকাৰীসকলক চুক্তি স্বাক্ষৰ কৰিব খতপত্ৰ স্বাক্ষৰ কৰিবৰ কাৰণে কৈছে তেনেহলে কৰবাত দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ বিধায়ক কংগ্ৰেছৰ সাংসদ কংগ্ৰেছৰ নেতাসকলে এটা বক্তব্য কৈছে বিজেপি সকলে তেওঁলোকৰ অনুকূলে ৰাজনীতি যাব পৰা বক্তব্য কৰিছে আৰু সকলো মিলি এটা পুনৰ এটা বিশৃংখল বেমেজালি পৰিবেশৰ সৃষ্টি হৈছে য'ত এটা কথা স্পষ্ট যে পৰিস্থিতি পৰিবেশ জিয়াই নক আটাইতকৈ দুৰ্ভগীয়া হ'ব নেকি পুনৰ খিলঞ্জীয়া লোকসকল বিভিন্ন সময়ত অসমত আন্দোলন হেয়া লাগিলে কা বিৰোধী আন্দোলন হওক হেয়া লাগিলে এনআৰসি হওক হেয়া লাগিলে অসম চুক্তি হওক হৈছিল কৰবাত আৰম্ভ আৰু গৈ শেষ হৈ সকলোতে খিলঞ্জীয়াৰ বিপদ হোৱাৰ দিশত এই বিষয়বোৰ শেষ হৈ আহিছে গতিকে বিষয়টো চৰ্চা কৰিম মুখেৰে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আছে সিপিএমৰ বিধায়ক স্বাগতম জনাইছো কাইলে বিধানসভাও আছে আৰু বিধানসভাত বিৰোধীয়ে কি ভূমিকা লয় এই বিষয়কিটাক লৈ এটো চাবলগীয়া হ'ব মই কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া আছে স্বাগতম জনাইছো কংগ্ৰেছে ইতিমধ্যে এই ঘটনাসমূহক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু আব্দুৰ ৰছিদ মণ্ডলে যদি এটা কৈছে গৌৰৱ গগৈ এটা কৈছে প্ৰদীপ বৰদলৈ এটা কৈছে দেখিবলৈ পোৱা গৈছে যিয়ে যেনেকৈ পাৰে ঢিঙৰ এআইডিএফে আকৌ বেলেগ এটা পক্ষ লৈছে এইটো এটা বিষয় মুখেৰে পিংকি পৰপুজাই ডাঙৰীয়ানী আছে মুখপাত্ৰ ৰাইজৰ দলৰ স্বাগতম জনাইছো আপোনাক আৰু আমি এই সমগ্ৰ বিষয়টো চৰ্চা কৰিম মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আপুনি বিধানসভাত নিশ্চয় কাইলৈ আপোনালোকে বিষয়টো তুলিব নিশ্চয় বিষয় বিধানসভা যেটা বহি আছে ৰাজ্যখন আমি এমাহ দুমাহ আগতো ভবা নাছিলোঁ যে এই ধৰণে অৱনতি ঘটিব আমাৰ গোটেই ৰাজ্যখনৰ আইন শৃংখলাৰ পৰা আৰম্ভ কৰি আৰু প্ৰকাৰান্তৰ আৰক্ষী অৱনতি ঘটাবলৈ স্বীকাৰ কৰিছে মই অনুৰোধ কৰিম পিচিআৰক ফুট মাৰ্চ কৰিছে অসমৰ বিভিন্ন ঠাইত পদক সঞ্চালন কৰিছে আৰক্ষীয়ে টাউন চহৰবোৰত দিনত আৰু ৰাতি ভিডিঅ'খিনি এবাৰ স্ক্ৰীনত ৰাখিবৰ কাৰণে হয় এইটো একেবাৰে ভাবিব নোৱাৰাকৈ এনেকুৱা ডিটৰেট কৰিলে আৰু এই ডিটৰেশ্যনৰ কাৰণেতো মোৰ দৃষ্টিভংগীত মুখ্যমন্ত্ৰীৰ বিভিন্ন বক্তব্যই অৰিহণা যোগাইছে লাভ কৰাৰ কাৰণে এটা সচেষ্ট হোৱাও দেখা গৈছে শিৱসাগৰৰ যি ঘটনা এই শিৱসাগৰৰ ঘটনা একমুখে সকলো মানুহে নিন্দা কৰিছে অকল শিৱসাগৰ বুলি নহয় এতিয়াতো বিভিন্ন চহৰত নাৰী নিৰ্যাতনৰ ঘটনাবিলাক আহিছিল পূৰ্বতে মুখ্যমন্ত্ৰীয়ে ক'লে যে দুমাহৰ ভিতৰতো 22টা নাৰী নিৰ্যাতনৰ ঘটনা ঘটিছে তাৰ পিছতে ঢিঙৰ ঘটনাটো ঘটিল কিন্তু ইয়াৰ পিছততো বিভিন্ন ঘটনা পোহৰলৈকে আহিছে একেবাৰে তেজপুৰৰ পৰা আৰম্ভ কৰি তিনিচুকীয়ালৈকে সজাই ধৰি পেলাই এই যে ঘটনাবিলাক পোহৰলৈকে আহিল এটাৰ পিছত এটা ঘটনা নাৰীৰ ওপৰত নিৰ্যাতনৰ ঘটনাবিলাক ঘটিল তাকে লৈ পেলাই শিৱসাগৰত যেটো হ'ল শিৱসাগৰত হোৱাটোৰ এটা পৰ্যায়ত আমি দেখা পালোঁ চৰকাৰ পক্ষ মানে প্ৰত্যক্ষভাৱে তাতে যুক্ত হৈ গ'ল যিহে অপৰাধ কৰিছিল অপৰাধ কৰা ব্যক্তিৰ বিৰুদ্ধে স্বাভাৱিকতে মানুহৰ খং থাকিব সমবেত হ'ব আন্দোলনো কৰিব পাৰে আৰু চৰকাৰেও সেই ক্ষেত্ৰত তেওঁলোকৰ নিজৰ অৱস্থা নিজে স্পষ্ট কৰি পেলাই দোষীক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থাটো কৰিব লাগিছিল তাকে নকৰি পেলাই শেষত গৈ বিচাৰৰ যেন ব্যৱস্থা হ'ল আৰু গোটেই এটা জনগোষ্ঠীয়ে তেওঁলোকে আহি পেলাই ৰাজহুৱাভাৱে ক্ষমা খুজিব লগা হ'ল আৰু তাত আলফাৰো বিবৃতি আহিল আলফায়ো এটা ভূমিকা ল'লে প্ৰত্যক্ষভাৱে এটা ভূমিকা ল'লে
এই গোটেই ঘটনাটোত ক'ৰবাত যেন আইন শৃংখলাৰ বিষয়টোক যথেষ্ট পৰিমাণে লঘু কৰি চোৱা হৈছে আৰু তাৰ জৰিয়তে মন্ত্ৰীৰ উপস্থিতিত যি ধৰণৰ ক্ষমা খোজা প্ৰাৰ্থনা কৰা এই ধৰণৰ ঘটনাবিলাক সংঘটিত কৰিলে ই কিন্তু তেতিয়াই এটা অশুভ বাৰ্তা এটা বহন কৰি আহিছিল ক'ৰবাত যেন আইনৰ শাসন নাই এনেকুৱা এটা অৱস্থা বিৰাজ কৰিছিল তাৰপিছত ডেঙৰ ঘটনাত একেবাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে আৰু ডেঙৰ ঘটনাক আমি সকলোৱে একমুখেই নিন্দা কৰিছোঁ কিন্তু তাৰপিছত ঘটনাবিলাক যেন এটা নিৰ্দিষ্ট গোষ্ঠীৰ মানুহেই এনেধৰণৰ ঘটনা কৰিছে এই ধৰণৰ এটা নেৰেটিভ সাংঘাতিকভাৱে লৈ গ'ল আৰু সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নেতৃত্ব প্ৰদান কৰিলে কিন্তু সদ্যহতে ঘটনা যিবিলাক ঘটিছে তাৰ 15টামান কেছৰ মই নজৰত পৰিছে মোৰ তাৰ ভিতৰতো 6টামান কেছ এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ মানুহে দ্বাৰা সংগঠিত হৈছে কিন্তু বাকী কেছবিলাকতো সংখ্যা গৰিষ্ঠ অংশৰ কালপ্ৰিটবিলাকো জড়িত আছে তাতে তেনেকুৱা ঘটনা পোহৰলৈকে আহিছে কিন্তু এই সকলো ঘটনাক ধামাচাপা দি পেলাই অকল এটা গোষ্ঠীক এটা অংশৰ মানুহক টাৰ্গেট কৰি পেলাই সাম্প্ৰদায়িকভাৱে যি ধৰণে বিষয়টো লৈ গ'ল এইটো এটা নিশ্চিতভাৱে চিন্তনীয় বিষয় আৰু শেষত গৈ পেলাই শিৱসাগৰত যিটো হ'ল সেইটোতো আৰু চিন্তনীয় আজি 30টা সংগঠনে গৈ শেষত আল্টিমেটাম দিলে 7 দিনৰ ভিতৰত মিয়া মুছলমানসকল শিৱসাগৰ এৰি আহিব লাগিব আৰু এই ধৰণৰ কাৰ্য মই ভাবোঁ এই কোনোপধ্যে গণতান্ত্ৰিক ব্যৱস্থা এটাত আইনগত নহয় আৰু এনেকৈ যদি উত্তেজনা সৃষ্টি কৰা হয় যায় অসমখনত নিশ্চিতভাৱে গণ্ডগোল হ'ব ইতিমধ্যে আপুনি নিজেই কৈছে পৰাগমণি আদিত্যই নিজে কৈছে যে মধ্য অসমৰ পৰা মাছৰ ছাপ্লাই এতিয়া উজনিলৈকে নাযাব এনেকুৱা দুৰ্ভাগ্য অৱস্থা এটাত আমাৰ ৰাজ্যখনৰ আমি জনসাধাৰণ কিন্তু কেতিয়াবা এনেকুৱা এটা ঘটনা হয় সেই বুলি আপুনি ধৰক আজি মাছৰ ছাপ্লাই বন্ধ হৈ যাব বুলি উজনি অসমত আৰু সকলে বাহিৰৰ পৰা মানুহে গৈ বেপাৰ বাণিজ্য কৰিব সেইটোতো নহ'ব নহয় নাই সেই ক্ষেত্ৰত এটা বেলেগ বিষয় এটা আমি কৈছোঁ যে বনিয়াৰ হাতৰাৰ পৰা ৰাজ্যখন ৰক্ষা কৰিব লাগে সকলোৱে আহিব ইয়াতে বাহিৰৰ পৰা আহিব অসমৰ বাহিৰৰ পৰা আহক মাটি বাৰী সকলো ফালৰ পৰা হ'ব আৰু আমাৰ খিলঞ্জীয়া মানুহক বিভিন্ন ধৰণেৰে ভাড়াক্ৰান্ত কৰি ৰাখিব সেইটোতো হ'ব নহয় একমত কিন্তু বিষয়টো বনিয়াৰ বিষয়টো ধামাচাপা পৰি গ'লতো যিসকলে ভাৰতৰ নাগৰিক হিচাপে আমি ইয়াত প্ৰতিজন আমাৰ ভাৰতীয় নাগৰিকৰে অধিকাৰ আছে সেই হিচাপত যদি কোনোবা যদি বিহাৰী মাৰোৱাৰী হয় তেওঁৰো অধিকাৰ আছে পূৰ্ববংগীয় ইছলাম ধৰ্মী লোক হ'লে তেওঁৰো অধিকাৰ আছে কিন্তু একে সময়তে এইটো কথা চাব লাগিব যাতে খিলঞ্জীয়াৰ ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়াৰ সংজ্ঞা আছে খিলঞ্জীয়া সুৰক্ষিত কৰি থাকিবৰ কাৰণে ৰাষ্ট্ৰসংঘৰ নীতি আছে সেই নীতিৰ বেটিৰেকে গৈ পেলাই আমি ক'ৰবাত বিপদত পৰিছোঁ নেকি সেইটোও চাব লাগিব অৰ্থাৎ ইয়াত এই দুইটা কথাৰে সন্তুলন কৰি চলিব লাগিব আমি নিশ্চিন্ন হৈ যাব নোৱাৰোঁ খিলঞ্জীয়াৰ কাৰণে কোনোবাই বাহিৰৰ পৰা আহি জাপি দিব সেইটো কথা হ'ব নোৱাৰে নহয় বিপদটো যেতিয়া আছে এতিয়া নিশ্চিতভাৱে আছে অসমত দুই ধৰণে এটা সময়ততো অসম আন্দোলনো বহিৰাগতৰ প্ৰব্ৰজনৰ কৰাৰ বিষয়টোৱে আছিলে শেষত গৈ পেলাই বিদেশী নাগৰিক হৈছে অবাধে বাহিৰৰ পৰা প্ৰব্ৰজন হ'ব সেইটো এটা চিন্তনীয় বিষয় কিন্তু আজি প্ৰব্ৰজনৰ ক্ষেত্ৰতে হওক যেতিয়া বনিয়া শক্তিয়ে বনিয়া শ্ৰেণীটোৱে যিসকলৰ হাতত প্ৰচুৰ পৰিমাণৰ টকা পইচা আছে সিহঁতে আমাৰ ভূ সম্পত্তি যেতিয়া হস্তগত কৰিব তেতিয়ালৈকে আমাৰ অধিকাৰৰ ওপৰত আক্ৰমণটো আহিব আৰু তাত সুৰক্ষা দিয়াটো আমাৰ জনসাধাৰণৰ হা সম্পত্তি সুৰক্ষা দিয়া মাটি সুৰক্ষা দিয়াৰ আইনগত ব্যৱস্থা কৰিব লাগিব চৰকাৰে কিন্তু চৰকাৰে যদি নকৰি পেলাই মানুহক উস্কাই দিয়ে বিষয়টো জটিল কিন্তু আপুনি নিজে ঐতিহ্যমণ্ডিত যোৰহাটৰ মানুহ গতিকে ব্যক্তি তাৰ তিতাবৰ সমষ্টিকো প্ৰতিনিধিত্ব কৰে কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰে আপুনি আপোনাৰ দৃষ্টিকোণৰ পৰা কথাটো আৰু পৰিষ্কাৰকৈ ক'ব পাৰিব মানে মই নিজে আচলতে এতিয়া আপুনি মাতিছে মই আহিছোঁ মোৰ এইবোৰ কথা আজি যে পাতিব লগা হৈছে আমি এইবিলাক সঁচাই মানে আজি আমি আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ আমি ফলোৱাৰ আৰু যিহেতু আমি শংকৰদেৱৰ গুৰুজনাৰ আমি নীতি আদৰ্শত আমি চলোঁ আমাৰ সমাজখন আমাৰ চলে আজি আমি এতিয়া যিবোৰ কথা আমি পাতিছোঁ বা যিবোৰ ঘটনা আমাৰ হৈছে এইবিলাক অতি পৰিতাপৰ বিষয় আৰু অতি দুৰ্ভাগ্যজনক আৰু শিক্ষাৰ বিজ্ঞানৰ ইমান বিস্তাৰ হোৱাৰ পাছত এই একেবাৰে পুৰণিকলীয়া কিছুমান চিন্তাধাৰা আমি যিবোৰ দেখিবলৈ পাইছোঁ এইবোৰ মানে আমাৰ সমাজখনৰ আগবাঢ়ি যোৱাৰ কিন্তু এইবিলাক পৰিপন্থী আৰু আজি যিবোৰ ক্ৰাইম হৈছে এই যিবোৰ দুষ্কৃতিকাৰী ধৰক জড়িত আছে তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্টত খুব সোনকালে দৃষ্টান্তমূলক মানে ভাল শাস্তি হ'ব লাগে একদম তেওঁলোকৰ শাস্তি হৈ মানুহে ঘটনাটো পাহৰি যোৱাৰ আগতে ইয়াৰ শাস্তি হ'ব লাগে শাস্তি বিধান হ'ব লাগে
আৰু মই নিজেই ব্যক্তিগতভাৱে এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে মই এইটো অনুভৱ কৰোঁ যে আমি যেহেতু এখন ধৰ্মনিৰপেক্ষ এখন আমাৰ দেশ আৰু খুব ভালকৈ আমি সকলো জাতি জনগোষ্ঠী আমি মিলি থাকোঁ এটা কথা ঠিক যে দুষ্কৃতিকাৰীৰ কিন্তু কোনো ধৰ্ম নাই আৰু সকলোৱে শাস্তি মই কোৱাৰ ধৰণে কাৰা শাস্তি হ'ব লাগে আৰু এই ক্ৰাইমবোৰ হোৱাৰ মই নিজেই যিটো ব্যক্তিগতভাৱে মই এইটো এটা মই অনুভৱ কৰোঁ সদায় যে আমাৰ মৌলিক যিখিনি আমাৰ সমস্যা আৰু আমাৰ শিক্ষা এই মৌলিক সমস্যা আৰু শিক্ষাৰ আৰু যদি বিস্তাৰ হয় মানুহবিলাকক যদি আমি আৰু শিক্ষাক যদি আমি দিব পাৰোঁ তেতিয়া এই ক্ৰাইমবোৰ মই ভাবোঁ যে ক্ৰাইমবোৰ যথেষ্ট পৰিমাণে আমাৰ হ্ৰাস হ'ব আজি আমাৰ শিক্ষাৰ যে আমাৰ প্ৰসাৰ যেনেকৈ আমাৰ হ'ব লাগে সেই শিক্ষাৰ আমাৰ প্ৰসাৰটো হোৱা নাই আৰু এই কথাখিনি আমাক বিশেষকৈ আৰু আৰ্থিকভাৱে আমাৰ আচলতে কি হৈছে আমি এতিয়া খিলঞ্জীয়া বা আমি এনেকুৱা থলুৱা আমি যিসকল আমাৰ ব্যক্তি সেই আমাৰ ল'ৰা ছোৱালীবিলাকে যেনেকৈ ধৰণে অৰ্থনৈতিক যিটো সচ্ছলতা বা ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি যাবৰ কাৰণে যিখিনি সা সুবিধা ধৰক লৈ পেলাই আগবাঢ়ি যাব লাগে আমি সেইখিনি পোৱা নাই আজি মই নিজেই শিক্ষা দীক্ষা লৈ মই বহুত আমাৰ স্থানীয় ৰাইজে জানে মই কেনেকৈ মোৰ নিজৰ ব্যৱসায় বাণিজ্য কৰি আজি মই স্বাৱলম্বী হৈ মই নিজে আজি যথেষ্টখিনি মই এমপ্লয়মেণ্টৰ মই সুবিধা কৰি মই আজি চলি আছোঁ কিন্তু চবেই ঠিক তেনেকৈ ধৰণে এই স্বাৱলম্বী হ'বৰ কাৰণে আমাৰ যিখিনি আমাক সুবিধা লাগে সেই সুবিধাখিনি কিন্তু আমাৰ বৰ্তমান মই নিজে এগৰাকী স্বাৱলম্বী ব্যক্তি হিচাপে আৰু ব্যৱসায় বাণিজ্য উদ্যোগৰ লগত মই জড়িত ব্যক্তি হিচাপে মই দেখা নাই গতিকে আমাৰ স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত এইটো কথা আমি দুটা নেৰেটিভ কওঁ এটা কওঁ যে হয় আমাৰ ল'ৰাবোৰে কাম কৰে এটা নেৰেটিভো আছে মই মাষ্টে কৈছোঁ যে অলপতে মই পুৰণা আছাম ট্ৰিবিউন পঢ়ি থাকোঁতে 1966 চন হ'ব লাগে তাৰ আশে পাশে মই এখন আছাম ট্ৰিবিউন পালোঁ আৰু মই তাত পঢ়িলোঁ তাতে এটা বাতৰি লিখা আছে অসমৰ তেতিয়াৰ খাদ্যমন্ত্ৰী মানে যোগান মন্ত্ৰী এখন প্ৰেছ মিট কৰি কৈছে যে তেতিয়াৰ বিহাৰৰ পুৰণা ইউ পি বিহাৰৰ যি পাৰ্টত বিশেষকৈ বৰ্তমানৰ এই ঝাৰখণ্ডৰ আশে পাশে হ'ব লাগে ফেমিন হৈছিল দুৰ্ভিক্ষ হৈছিল আৰু অসমৰ খাদ্যমন্ত্ৰীয়ে দিছপুৰত গুৱাহাটীত সংবাদমেল পাতি কৈছে যে আমি 65,000 মেট্ৰিক টন 650 মেট্ৰিক টন চাউল অসমৰ পৰা দিব আমি বাৰু চেণ্টাৰ সময়ত আমি পাৰ কেপিটা ইনকাম জিডিপিত আমি এগ্ৰিকালচাৰ প্ৰডাকশ্যনৰ 1 নম্বৰ আছিলোঁ নক'লোঁ সেই সময়ছোৱাৰ পৰা আজিলৈকে যে নাইকিয়া হোৱাটো কি হ'ল সেইটো তেতিয়া আমাৰ ল'ৰা ছোৱালীবোৰে কাম কৰিছিল যদি তেতিয়াতো কাম কৰিছিল তেতিয়া চাউল দিব পৰা অৱস্থাত আছিলোঁ আজিতো আমি পাঞ্জাৱ হাৰিয়ানাৰ পৰা চাউল নানিলে আমাৰ কি অৱস্থা হ'ব মানে মোৰ এটা সন্দেহই হয় গতিকে এইটো এটা ব্যাখ্যা আছে কিন্তু দেই কেতিয়াবা কয় যে আমি আমাৰ ল'ৰা ছোৱালীবোৰে কাম কৰিব বিচাৰিছে কিন্তু কাম কৰাৰ পৰিৱেশটো আমাৰ পৰা কাঢ়ি লৈ যোৱা হ'ল নেকি নাই পৰিৱেশটো আমাক কাঢ়ি লৈ যোৱা হোৱা নাই পৰিৱেশটো সদায় নিজেই সৃষ্টি কৰিব লাগে পৰিৱেশটো কোনোবাই সৃষ্টি কৰি নিদিয়ে আমাৰ এখন মুক্ত আমাৰ ৰাজ্য বা মুক্ত দেশ আমি ইয়াত ওলাই আহিব লাগে কিন্তু এই আমাৰ ল'ৰা ছোৱালীখিনি কাম কৰিবৰ কাৰণে যিখিনি আমি সমল যোগাব লাগে এই সমলবিলাক আমি নাপাওঁ এতিয়া মই এটা সাধাৰণ কথা কৈছোঁ আমাৰ তিতাবৰ এজনী ছোৱালী মোৰ ওচৰলৈ আহিলে তেওঁক এখন দোকানৰ কাৰণে তেওঁ লোন বিচাৰি আহিলে তা মই ক'লোঁ যে চৰকাৰ এখন স্কিম আছে তাত তুমি 35% ছাবচিডি পাবা তুমি ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টলৈ যোৱা তেওঁ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টলৈ গ'ল তাত ক'লে যে তুমি বেংকলৈ যোৱা বেংকৰ মানুহে ইমান হাৰাশাস্তি কৰিলে যে তাই কান্দি তাই মোক ক'লে যে ছাৰ মোৰ এইটো নহ'ল আৰু এই বেংকৰ লোনটো ল'বলৈ যাওঁতে মই অহা যোৱা কৰা মোৰ স্কিম বনোৱা মোৰ 8,000 টকা ছাৰ মোৰ খৰচ হ'ল আৰু যেতিয়া মোক আহি ক'লে মই তেতিয়া বেংকৰ অফিচাৰজনক তেওঁ এতিয়াও যোৰহাটতে আছে মই যোৱা নাই তেওঁক মই ফোন কৰিলোঁ যে আমাৰ ইয়াত চৰকাৰে ইমান স্কিমবিলাক দিয়ে আৰু এই ছোৱালীজনীক মই ব্যক্তিগতভাৱে মই চিনি পাওঁ তাই একেবাৰে নিঠুৰ ছোৱালী উদ্যোগী মনৰ ছোৱালী আপোনালোকে সহায় কৰক তাই যেতিয়া গ'ল তেতিয়া তাই ক'লে যে আপুনি ইয়াত নেতাগিৰি কেলে দেখুৱাইছে ছোৱালীজনীক উল্টাই বেংকৰ অফিচাৰজনে দম দিছে দৰকাৰ হ'লে তেওঁক মাতি দিলে ইয়াত আহি নিউজ 18ত তেওঁ ক'ব কোন অফিচাৰে তাইক তেওঁ দম দিলে ঠিক তেনেকুৱা ধৰণৰ আজি চৰকাৰে যিখিনি সুবিধা দিছে ল'ৰা ছোৱালীবিলাক ওলাই গৈছে কিন্তু আজি সেইটো আজি আমাৰ বেংকে ধৰক আমাক সহায় কৰা নাই 1 লাখ টকা এটা এগৰাকী ছোৱালীক দিবলৈ কি প্ৰব্লেম তেওঁ প্ৰব্লেমটো কি যে তুমি দোকানখন আৰম্ভ কেলে কৰিলা তেওঁ নিজে দোকানখন আৰম্ভ কৰিলে কিন্তু দোকানখন আৰম্ভ কৰাৰ পাছত তাত অলপ চলপ বস্তু আছে সেইটো মানে আছিলতে
বেংকৰ পইচাখিনি সেইটো কাৰণেতো আছে ন মুদ্ৰা আছে যি দোকান ষ্টাৰ্ট কৰাৰ পিছত দিব পাৰি 3-4টা ষ্টেপত পাৰি কিন্তু বিষয়টো আছে সেইদিনাখন মোৰ চলে আৰু কেইগৰাকীমান মোৰ চলে আমাৰ বোৱাৰী আহিছে মই তেওঁলোকক ক'লো যে এনেকৈ যোৱা চিলাই মেচিন লাগে কিবা লাগে মোক তোমালোকে DIC লৈ যোৱা কাৰণ DIC মানুহখিনি খুব ভাল তেওঁলোকে খুব সহায় কৰিবলৈ বিচাৰে তেওঁলোক গ'ল এতিয়া ভৱিষ্যতে কামটো কি হ'বগৈ মই নাজানো কিন্তু মই পঠিয়াইছোঁ আৰু DIC যদি দিয়ে চাবলগীয়া হ'ব পিংকি বৰপূজাৰী ডেঙৰাণী বৰ জটিল বিষয় কিন্তু ইয়াত মানে আগ্ৰাসনটোৰ বিষয় আছে এইটো আপুনি নিশ্চয় নুই কৰিব নোৱাৰে এটা মিছা এটা নেৰেটিভ আছে নেকি যে আমি কাম চাম নকৰোঁ নে কাম কৰাৰ পৰিৱেশটো আমাৰ পৰা লৈ যোৱা হৈছে এইটো কথা কিন্তু তাৰ লগতে এইটো কথাও ক'ব লাগিব যে ফাৰ্ষ্ট মুভাৰ নোহোৱাৰ প্ৰথমতে আমি কামটো আৰম্ভ নকৰাৰ যি আমি মানে তাৰ নেতিবাচক প্ৰভাৱ সেইটো আমাৰ অসমীয়া জাতি হিচাপে আমাৰ পৰিছে সিদিনা মই এটা অনুষ্ঠান কৰি আছিলোঁ সকলোৱে চিনি পায় যে অসমৰ কেইবাজনো হিন্দীভাষী পুৰণা তেওঁলোক আছিল আজিকালি অসমীয়া মাধ্যমত পঢ়ি তেওঁলোকে কৰিছে যে অসমৰ যিকেইজন আছিল তাৰে এজনে ক'লে যে মোৰ ঘৰ নাগালেণ্ডৰ বৰ্ডাৰৰ পুৰণা শিৱসাগৰ জিলাৰ সীমান্তত তেওঁ চৰাইদেউ স্কুলত সোণাৰী স্কুলত পঢ়িবলৈ বাছত উঠি বেয়া ৰাস্তাৰে আহিছিল গাড়ী চাৰি নচলে চাইকেলো নাই কিন্তু আজি আহি তেওঁলোকৰ ইয়াৰ প্ৰতিষ্ঠানত 500-600 এমপ্লয়ী তেওঁ কেইবাশ কোটি টকাৰ তেওঁ ব্যৱসায় বাণিজ্য কৰে সেই যে তেতিয়াৰ দিনত তালৈ গ'ল অলপতে মই নগাঁৱলৈ গ'লেই থাকিলে হৰধুদি বুলি এটা সৰু জলপ্ৰপাত আছে তাতে মাজে মাজে এইটো বাতৰিলৈ আহি থাকে এই ল'ৰাবোৰ পিকনিক খাবলৈ গৈ মদ পানী খাই পেলাই তাত মৰে মাজে মাজে এটা দুটা ল'ৰা পানীত ডুবি মৰে সেইটো মানে সেইকাৰণে মানুহে জানে এতিয়াও তালৈ মানুহ নাযায় জলপ্ৰপাতটোৰ সিটোপাৰে এটা ভেটি আছে চালে গম পাব ব্ৰিটিছৰ মেনেজাৰজনৰ বাগিচা এলেকা মেনেজাৰজনৰ বাংলোটো সেই জলপ্ৰপাতটোৰ সিপাৰে আছিল মানে তেতিয়াৰ দিনত য'ত গৈছিল আজি ব্ৰিটিছ যোৱাৰ সেই ইমান দিনৰ পিছত তাতো আমাৰ মানুহে গৈ মানে থাকি ঘৰ বনাই যে বাগিচা চলাব নিচিনা সাহসটো নাই গতিকে ক'ৰবাত আমি সেই সাহসটো নকৰাৰো কুফল হ'ব পাৰে কি ক'বলৈ দিগদাৰ কিন্তু এটা কথা ঠিক যে ঢিঙৰ ঘটনাটোৰ পৰা সকলোৱে ৰাজনীতি কৰিব বিচাৰিছে কোনো বিষয়টো এটা সমাধান উলিয়াব বিচৰা নাই কাৰণ যুক্তি কিছুমান একদম দিয়া হৈছে আমি এনেকৈ যুক্তিটো দিব পাৰোঁ যে 6টামান কেছ এটা সম্প্ৰদায়ৰ মানুহে কৰিছে আৰু 8-10টা ঘটনা আন সম্প্ৰদায়ৰ মানুহে কৰিছে কিন্তু 8-10টা ঘটনাত যিটো সম্প্ৰদায়ে কৰিছে সেইটোৱে তাৰ বিপৰীত সম্প্ৰদায়টোৰ কৰিছে লগত এই অপৰাধ কৰিছে নেকি আৰু এই 6টা ঘটনা যে হৈছে এই 6টা ঘটনা তেওঁলোকৰ নিজৰ মাজত হৈছে নে আন সম্প্ৰদায়ৰ মাজত হৈছে আৰু তাত প্ৰশ্নটো আহিল লিঙৰ নিচিনা তাই যে ইয়াত কেৱল মাত্ৰ নাৰীৰ ওপৰত নিৰ্যাতন নহয় মানুহখিনিক খেদি দিয়া ভূমি আগ্ৰাসন কৰা অত্যাচাৰ চলোৱাই পেলাই তাত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰা এই ধৰণৰ ঘটনা হ'ল নেকি ব্যাখ্যা কৰোঁতে কিন্তু আজি এতিয়া ৰাজনৈতিক নেতাসকলে ব্যাখ্যা কৰিছে এই কাহিনীটো নকয় কওঁতে দুটা কেটেগৰী কৰি দিয়ে এই দুটা কেটেগৰীত আকৌ দুটা বেলেগ বেলেগ শাখা কৰিব পাৰি বৰপূজাৰী ডেঙৰাণী হয় দাদা ধন্যবাদ মোক এইখিনি কথা ক'বলৈ সুযোগ দিয়াৰ বাবে প্ৰথম কথা ময়ো এগৰাকী নাৰী গতিকে নাৰী হিচাপে খুব লজ্জা অনুভৱ কৰোঁ আৰু খুব দুখ লাগে যে সদায় নাৰীৰ ওপৰতেই তাৰমানে অত্যাচাৰসমূহ হৈ থাকে আপুনি চাব 2015 চনত বেটি বাচাও বেটি পঢ়াও বুলি এটা প্ৰধানমন্ত্ৰী এটা কাৰ্য আৰম্ভ কৰিছিলে আৰু তাৰ 7 বছৰমানৰ পাছত আৰু এটা নাৰী শক্তি বুলি এটা আৰম্ভ কৰিছিলে কিন্তু দেখা গৈছে যে 2014 চনৰ পাছত নাৰী নিৰ্যাতনৰ তাৰমানে ইমানেই বেছি সংখ্যা বাঢ়ি গৈছে অসমত 168 পইণ্ট সামথিং নাৰীৰ ওপৰত অত্যাচাৰ কৰা গতিকে অতীজৰ পৰাই কিন্তু নাৰীৰ ওপৰত অত্যাচাৰ হৈ আহিছে সেইটো ক'ব লাগিব আৰু এটো নহয় যে আজিহে নাৰীৰ ওপৰত অত্যাচাৰ হৈছে আগৰ পৰাই হৈছে কিন্তু পৰিসংখ্যা যেতিয়া আমি চাবলৈ যাওঁ পৰিসংখ্যাটো কিন্তু কমাক চাৰি বাঢ়ি গৈ আছে এই বেটি বাচাও বেটি পঢ়াও স্লোগান দিয়া চৰকাৰখনে আজি নাৰীৰ ওপৰত অত্যাচাৰ হৈছে এই অত্যাচাৰটো ৰোধ কৰিব পৰা নাই তাৰ উপৰিও আপুনি চাব 1982 এটা ঘটনা ঘটিছিল সেই ঘটনাৰ কেছটো ডিসমিস হৈছে যোৱা বছৰ তাৰ উপৰিও যিটো দিল্লীৰ যোনটো কেছ হৈছিলে সেই কেছটো 2012-13 চন মানত হৈছিলে আৰু তাৰ যিটো মানে ৰায়দান দিলে যোৱা বছৰ মানে এটা খুব ডাঙৰ গেপ এটাত গৈ পেলাই ৰায়দান দিলে ফাঁসি হ'ল ন্যায় পালে কিন্তু ইমান দীঘলীয়া প্ৰসিডিউৰ যদি নাৰী এগৰাকীক যেতিয়া ৰেপ কৰা হয় সেই ৰেপ কেছত কিন্তু ইমান সাংঘাতিক মই ভাবো যে সাংঘাতিক ডাঙৰ এটা প্ৰমাণ নালাগে প্ৰথম প্ৰমাণ যে তেওঁলোকৰ ৰেপ হৈছে দ্বিতীয় প্ৰমাণ যেতিয়া সাক্ষী বা তাৰ লগত জড়িত যিসকল ব্যক্তি আছে যিসকলে এই ঘটনাটো ঘটাইছে সেইসকলক যেতিয়া চিনাক্তকৰণ কৰা হয় গতিকে সেইখিনি কৰাৰ কাৰণে ইমান 10 বছৰ 12 বছৰ বা 40 বছৰ এটা ডিফাৰেন্স মানে ইমান ডিফাৰেন্সত গৈ পেলাই যে ৰায়দান দিব
তেনেকুৱা এটা পৰিৱেশ হ'ব নালাগে। এইটো কথা যোৱাকালি মই এটা পালোঁ, এজনে কৈছে যে এমাহৰ ভিতৰতে তাৰমানে প্ৰচিডিঅ'ৰটো হ'ব লাগে আৰু ফাঁচি দিব লাগে বা যিটো মানে ন্যায়সংগত হয় সেইটো দিব লাগে। কিন্তু এইটো নহয় যে এমাহৰ ভিতৰতে হ'ব, হয়তো অলপ বেছি সময় লাগিবও পাৰে, মই নকওঁ যে এমাহতে হ'ব, কিন্তু এইটো কাৰণে ইমানো 10 বছৰ বা 12 বছৰ দীঘলীয়া সময় নালাগে। আপুনি চাব আৰবত 2019 বৰ্ষৰ পৰা এতিয়ালৈকে 0.3% ৰেপ কেছ হৈছিলে আৰু যিসকলে ৰেপ কৰিছিলে তেওঁলোকক কিন্তু ৰাজহুৱাভাৱে ফাঁচি দিয়া হ'ল। গতিকে তেনেকুৱা আৰবত যদি সেই কামটো কৰিব পাৰে, আমাৰ ইয়াত তেনেকুৱা ধৰণৰ খুব ক্ষিপ্ৰতাৰে এই কামটো কেলে কৰিব নোৱাৰে? হয়, নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত আৰব আৰু ড্ৰাগছ বিৰোধী অভিযানৰ ক্ষেত্ৰত চীন বৰ কঠোৰভাৱে এই দুটা কিন্তু কঠোৰ ব্যৱস্থা কিন্তু মানে অনুসৰণ কৰিবলগীয়া ভাৰতৰ কিন্তু বৰ কঠোৰ। চীন একদম ফাঁচি দি দিয়ে ড্ৰাগছ পালে। এই বিষয়টো হয়, মোৰ সৈতে উপস্থিত আছে এতিয়া এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া। কাহিনী ব্যাখ্যা বহুত, কিন্তু সৰ্বশেষত মানে সকলো বিষয়তে খিলঞ্জীয়া গৈ নিপীড়িত হ'বগৈ নালাগে। এমুঠিমান অসমীয়া মানুহ আছে, আমি এইবছৰ আমি চেঞ্চাছ নাপালোঁ, অহা পৰৱৰ্তী পৰ্যায়ত যিটো হ'ব লোকপিয়ল, তাৰ তথ্যত মোৰতো এনেকুৱা লাগি আছে যে অসমীয়া ভাষাটো সেইটোত মানে একেবাৰে অন্তিম পৰ্যায়লৈ বিপদজনক পৰ্যায়লৈ যাবগৈ আৰু আমি আৰু বেছিদিন থাকিব নোৱাৰিম। আৰু ইয়াত কিন্তু এটা কথা যে আমি আৰম্ভ কৰোঁ ক'ৰবাত আৰু শেষ হয় ক'ৰবাত, এইটো এটা বিপদজনক ঘটনা। আৰু ব্যাখ্যাবোৰ এনেকুৱা ধৰণৰ হয়, যেনে ধৰক আজিৰ তাৰিখত কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া মোৰ লগত বহি আছে, আব্দুৰ ৰছিদ মণ্ডলে হঠাৎ কৈ দিলে যে এইটো বলাৎকাৰ হোৱাই নাই। এতিয়া আব্দুৰ ৰছিদ মণ্ডলেনো কংগ্ৰেছৰ বিধায়ক এজনে কেনেকৈ জানিলে যে বলাৎকাৰটো হোৱাই নাই? প্ৰথম কথা হ'ল তেওঁ যে আমাৰ পুলিচ আৰক্ষী ব্যৱস্থা, পৰিয়াল, ছোৱালীজনীৰ ওপৰত তেওঁলোকৰ কোনো ধৰণৰ ভৰসা নাই, তেওঁলোকে এটা ব্যাখ্যা কৰিছে। দ্বিতীয় হৈছে যে তাত কিবা এটা মতলব আছে তেওঁলোকৰ। আজি কালি পৰহিৰ পৰা হঠাৎ এটা ভিতৰি এটা চৰ্চা চলিছে, ভিতৰি এটা প্ৰচাৰ চলিছে। আৰু প্ৰচাৰ চলাত মানে আপুনি এনেকুৱা নিকৃষ্ট কথা যে মই এটা টেলিভিশ্যনত লাইভ ব্ৰডকাষ্টত মই এই কথাবোৰ ক'ব নোৱাৰোঁ যে এই পৰ্যায়লৈকেহে হ'ল, ইমানৰ পিছত হোৱাই নাই আচলতে বুলি এটা ধাৰণা এটা দিবলৈ চেষ্টা কৰিছে কিছু লোকে, আৰু তাৰ ভিতৰত ৰাজনৈতিক প্ৰতিপত্তি লোকো আছে। এই উদ্দেশ্যটোও ঠিক নহয়। মানে ঘটনাটো ছোৱালীজনীয়ে যদি কৈছে, তেওঁ পৰিয়ালৰ লোকে কৈছে, আৰক্ষীয়ে কৈছে, আৰক্ষীক কৈছে, অলপ দিনলৈ আমি ধৈৰ্য ধৰিব লাগে। কিন্তু ক'ৰবাত নহয় ক'ৰবাত এই কামটো নকৰাৰ কাৰণে এই বিষয়টো হয়। আৰু এটা ঘটনা হয়, ক্ৰিয়া হ'লে প্ৰতিক্ৰিয়া হয়। যেতিয়া নহয় বুলি ক'ব, হয় বুলিও জোৰেৰে কোৱা দুজন মানুহে হয়তো এটা বেছি খং উঠিব বা এনেকুৱা ধৰণৰ ঘটনা হ'ব। আজি আমিনুল তেওঁ কৈছে আজি সংবাদমেলত AIDFৰ বিধায়ক, এজন দায়িত্বশীল ব্যক্তি, তেওঁ কৈছে যে কাষৰে শিৱ মন্দিৰ এটাত কেইজনমান লোকে ভাং খাই আছিল। এতিয়া কথাটো তেওঁ বাকীখিনি নক'লে যে ভাং খাই থকা লোকজনে ঘটনাটো কৰিছে নে তেওঁলোকে ঘটনাটো কৰা দেখিছিল বা শুনিছিল, উদ্ধাৰ নকৰিলে, নে সেই সময়ছোৱাত তেওঁলোকে ভাং খাই আছিল, ৰেপ কৰাটো যিমান অপৰাধ ভাং খাই থকাটো সিমানেই অপৰাধ, সেই পিছৰ বাক্যকেইটা কৰা নাই। কিন্তু তেওঁ বাক্যটো কোৱাৰ ধৰণটো হ'ল যিটো ধৰণে যে এটা শিৱ মন্দিৰত ভাং খাই আছিল, গতিকে ক'ৰবাত নহয় ক'ৰবাত এই কেছত এই ধৰ্মৰ মানুহৰ কাহিনী এনেকুৱা ধৰণৰ হ'ব পাৰে, এনেকুৱা ব্যাখ্যা কিছুমান। আচলতে এতিয়া কথাটো স্পষ্ট হ'লে ভাল, যদি ভাং খাই আছিল সেইটো অপৰাধ হয়, সমানেই অপৰাধ, বলাৎকাৰৰ সমান সেইটোও কথাটো হ'ব লাগে, নে তেওঁলোকে দেখি শুনি উদ্ধাৰ কৰা নাই, নে কি হৈছিল। কিন্তু এই যে কথাবোৰ কৈছে, আজি ৰছিদ মণ্ডলে কৈছে, AIDFে কৈছে, আৰু কেইজনমান মানুহে কিছুমানে কৈ আছে, আৰু এনেধৰণে এটা ব্যাখ্যা চলাবলৈও চেষ্টা কৰি আছে। এই টুকুৰা ঠাইতে আমাক মানে সকলোৱে ঘেৰি ধৰি একেকোবে মানে কোব এটা দিয়ে। কিন্তু এইটো কথা ঠিক যে আইনগতভাৱে ফাঁচি লাগে। এই পানীত পৰি মৰা কাহিনীবোৰ মানে আমি মানে ঠিক নাপাওঁ। তৎক্ষণাত এনেকৈ দিয়াতকৈ 2 মাহ 4 মাহ ৰওক, ফাষ্ট ট্ৰেকত কৰক। আৰু আমি বহুদিন অপেক্ষা কৰিছোঁ। পশ্চিমবংগত ধনঞ্জয় চেটাৰ্জী যেতিয়া ফাঁচি দিছিল তেতিয়া আমি সাংবাদিকতা আৰম্ভ কৰাৰ পৰ্যায়ত আছিলোঁ। বহুদিন লাগিল, দ্বিতীয়টো ফাঁচি হোৱা নাই। মই ভাবিছোঁ যে এইবাৰ এই অপৰাধীকেইজনৰ এইবাৰ ফাঁচি হ'ব আৰু বহুদিনৰ মূৰত এটা ফাঁচি হওক। নগাঁৱতো আগতে এগৰাকী শিক্ষয়িত্ৰী, বটদ্ৰৱাৰ এগৰাকী কণমানি কিশোৰী পঢ়ি থকা, আৰু এনেকুৱা এটা ঘটনা, এটাতো উচ্চ আদালতে খাৰিজ কৰিছে মানে তেওঁলোকৰ মৃত্যুদণ্ডৰ ৰায়টো, কিছুমান গাফিলতিৰ কথা কৈ। কিন্তু সোনকালে ফাঁচি কাঠত ওলমাব পাৰিলে হয়তো তাৰ এটা প্ৰভাৱ পৰিব। যেতিয়ালৈকে 1-2জন মানুহ ফাঁচি কাঠত নোলমায় তেতিয়ালৈকে কিন্তু বিষয়টো একে থাকিব। গতিকে চৰকাৰে মানে বাকী পানীৰ মৰাবোৰতকৈ অধিক গুৰুত্ব দিব লাগে সোনকালে ফাঁচি কাঠত দিয়াব পৰা ব্যৱস্থাটোৰ ওপৰত। চক্ৰধৰ গগৈ ডাঙৰীয়া। মই অকণমান পলম হ'ল, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। কিন্তু কথা হ'ল যে এটা কথা একেবাৰে নুই কৰিব নোৱাৰি যে বৰ্তমান আমাৰ অসমীয়া ভাষা সংস্কৃতি আৰু আমাৰ ভাৰতীয় সনাতন হিন্দু সভ্যতাৰ ওপৰত যে এটা নীৰৱ আগ্ৰাসন যে আৰম্ভ হৈ গৈছে যোৱা কেইবা বছৰ ধৰি, প্ৰায় যোৱা 30-40 বছৰ ধৰি পেলাই যে এটা নীৰৱ আগ্ৰাসন হৈ আছে,
এই কথাটো একদম পৰিস্ফুট হৈ গৈছে আৰু এই আমাৰ জাতিৰ এই সংকটৰ সময়ত আমি যি কমিউনিটিৰ নহওঁ বিশেষকৈ ৰাজনৈতিক প্ৰতিনিধিসকলে নিজৰ মুখত লেগাম বান্ধি পেলাই কথা কোৱাটো খুব প্ৰয়োজন আছে কোনো ধৰণৰ উচতনিমূলক কথা কোনো ধৰণৰ কমিউনেলিজম কথাবিলাক তেওঁলোকে কোৱা অনুচিত আজি আপোনালোক আমাৰ যি দুগৰাকী AIUDF আৰু কংগ্ৰেছৰ বিধায়কৰ কথা আপুনি উল্লেখ কৰিলে তেখেতলোকক মই অনুৰোধ জনাইছো যে তেখেতলোকে জাতিটোক কথাৰে কেৱল দায়মুক্ত কৰিব খোজাৰ বিপৰীতে তেওঁলোকে জাতিটোক অলপ নৈতিক শিক্ষা দিয়াৰো এতিয়া প্ৰাসংগিকতা আহিছে প্ৰয়োজনীয়তা আহিছে কাৰণ তেওঁলোকৰ মানুহবিলাকে বিশেষকৈ মিয়াসকলৰ যিটো উৎপাত চলিছে আমাৰ অসমীয়া ডেকা গাভৰু বাই ভনীসকলৰ ওপৰত বাকী সকলোতো কৰবাত কিবা ধৰ্ষণ কাৰ্য কিবা কাৰ্য হৈ আছে কিন্তু পাৰ্টিকুলাৰলি মিয়াসকলে যিটো ধৰণে হিন্দু ছোৱালীবিলাকক বোৱাৰীবিলাকক টানিবলৈ আৰম্ভ কৰিছে এইটোতো অসমীয়া জাতিটোক ক্ষুণ্ণ কৰিবই আৰু হিন্দুসকলক ক্ষুণ্ণ কৰিবই আৰু সেইকাৰণে এইটো গোটেই অসম জুৰি এতিয়া প্ৰতিবাদ আৰম্ভ হৈছে এইটো কেৱল সভ্যতাৰ যুঁজ বুলি আমি যিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুবাৰ কৈ আছিলে কথাবিলাক আজি হয়তো অসমৰ মানুহে বুজি উঠিছে যে আচলতে আমাৰ সভ্যতাৰ ওপৰত যে এটা নীৰৱ আগ্ৰাসন বা আক্ৰমণ চলি আছিল এইটো আজি প্ৰতীয়মান হৈছে বাৰে এনেকুৱা ধৰণে আক্ৰমণ হৈছে লাভ জেহাদৰ দৰে মানে বিভিন্ন তথ্য আমাৰ হাতত আহি পৰিছে লাভ জেহাদৰ নামত আমাৰ অসমীয়া ছোৱালীক লৈ যোৱা হৈছে বুৱাৰীক লৈ যোৱা হৈছে এনে ধৰণে আক্ৰমণ কৰা হৈছে গতিকে এই নীৰৱ আগ্ৰাসনৰ পৰা মুক্ত হ'বলৈ হলে আমাৰ অসমীয়া বিভিন্ন জাতি জনগোষ্ঠী আৰু সভ্যতা হিন্দু সনাতন হিন্দু সভ্যতাৰ আধাৰত বা এই সংস্কৃতিৰ আধাৰত মানুহখিনি একত্ৰিত হ'বই লাগিব আৰু সেইকাৰণে আজি একত্ৰিত হৈছে মই সেই বুলি কাৰো ওপৰত আমি যুদ্ধ ঘোষণা কৰাৰ ইয়াত প্ৰাসংগিকতা অহা নাই বা কোনেও আমি আহ্বান জনোৱা নাই কিন্তু যুদ্ধ এইটোত হ'ব যে আমাৰ সাংস্কৃতিক যুদ্ধ হ'ব আমাৰ সভ্যতা ৰক্ষাৰ যুঁজ এই সভ্যতা ৰক্ষাৰ যুঁজত আমি সকলো একত্ৰিত হৈ আমাৰ বাই ভনীসকলক আমি সুৰক্ষিত কৰিব লাগিব আমাৰ মাটি ভেটি আমি সুৰক্ষিত কৰিব লাগিব আৰু সেইকাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা কেইবা বছৰো ধৰি তেখেতে এই কথাবিলাকক সজাগ সচেতন কৰিবৰ কাৰণে মানুহক প্ৰয়াস কৰি আছিলে কিন্তু বিগত দিনবিলাক এই কথাবিলাকক বহু মানুহে উপলুঙা কৰিছিলে হয়তো কথাবিলাক বুজা নাছিল কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাক সত্য হ'বলৈ মানে পৰিগণিত সত্য হিচাপে পৰিগণিত হৈছে যাৰ কাৰণে আমি দেখিবলৈ পাইছো যে ইজনীৰ ওপৰত সিজনী আমাৰ ছোৱালী ধৰ্ষিতা হৈছে মাৰি পেলোৱা হৈছে আৰু এই সময়ত আকৌ যেতিয়া শাস্তিৰ কথা আহে সেই শাস্তিৰ কথা ক'বলৈ যাওঁতে আজি বহু মানুহে কোনোবাই কয় যে গুলিয়াই মাৰিব লাগে হাজাৰ মানুহেও কৈছে বিভিন্ন দলমতৰ মানুহেও কৈছে না তেনেকে আবেগত কথা ক'লে নহব আমি এখন আইন থকা দেশ গতিকে আমাৰ ইয়াত এইবোৰ কোনো গুলিয়াই মাৰা ইত্যাদি ধৰণৰ কোনো ব্যৱস্থা নাই আমি এইবোৰ কথা সমৰ্থন নকৰোঁ আমাৰ ইয়াত কোৰ্ট আছে আদালতৰ ওচৰলৈ যাম আমি বাংলাদেশো নহয় পাকিস্তানো নহয় গতিকে আমাৰ ইয়াত আইন আদালত আছে কোৰ্টত দিব কোৰ্টে ফাঁচি দিব আৰু আইনী ব্যৱস্থাটোত ক'ৰবাত যদি সুৰুঙা আছে সেইটোও শক্তিশালী কৰিব লাগে তদন্ত ব্যৱস্থাটোত যিখিনি দুৰ্বলতা আছে সেয়াও শক্তিশালী কৰিব লাগে কিন্তু এইবোৰ আবেগত মানুহে কথাটো কয় সেই বুলি আমি মানে গুলিয়াই মাৰা হ'ব না ফাঁচি দিব লাগে নগাঁও জেলত ব্ৰিটিছৰ দিনৰ পৰা ফাঁচি দিয়া নাই দিয়ক ফাঁচি দুটামান কোনোবাই যেতিয়া পুখুৰীত ডুব গৈ পেলাই নিজে মৃত্যুবৰণ কৰে তাৰ কাৰণে আৰক্ষী জগৰীয়া কেনেধৰণে হ'ব আৰু কোনোবা যেতিয়া আৰক্ষীৰ হাতৰ পৰা ৰছী ছিঙি বা আৰক্ষীৰ হাতৰ পৰা পলাবৰ কাৰণে চেষ্টা কৰে তেতিয়াতো আত্মৰক্ষাৰ বাট কোনোবাই ল'ব লাগিব বা তাক ধৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু এনে ধৰণৰ ঘটনাবিলাক নিতৌ নতুন হৈ থাকে কিন্তু আৰক্ষীৰ মুঠি বৰ দুৰ্বল আজিকালি মানে আৰক্ষীৰ মুঠি দুৰ্বল গ্ৰিপ মুঠি শক্তিশালী কৰা আজিকালি ট্ৰেইনিং আছে অসম আৰক্ষী মানে ব্যৱস্থা লাগিব নেকি আহিছে আপোনাৰ ওচৰলৈ তালুকদাৰ ডাঙৰীয়া শুনিলে আপুনি ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক আপোনাৰ সঠিক কাইলৈ আপোনালোকে একেলগে বহিব কথাটো হৈছে বিচাৰ হ'ব লাগে তুৰন্তে বিচাৰ হ'ব লাগে কঠোৰ শাস্তি দিব লাগে এমাহ মানৰ ভিতৰত হ'ব লাগে ফাষ্ট ট্ৰেক কৰে যি কৰে প্ৰতিদিন হিয়াৰিঙৰ ব্যৱস্থা কৰিব পৰা যায় প্ৰতিদিন যদি হিয়াৰিং কৰে তেতিয়াহ'লে এমাহৰ ভিতৰতে দোষী চিনাক্ত কৰি পেলাই দোষী কঠোৰতম শাস্তি কি শাস্তি যিটো আমাক এলাও কৰে সেই কঠোৰতম শাস্তিটো আমাৰ প্ৰদান কৰিব লাগে এক দুই নম্বৰ কথা এতিয়া বলাৎকাৰ বা নাৰী নিৰ্যাতন স্বজাতিৰ কৰিলে ই ৰেহাই পাই যাব নেকি আপুনি এটা ৰাজনৈতিক বিষয়টোলৈ কথাটো ক'ব মই যিটো বিষয় ক'ব বিচাৰিছোঁ বা আমাৰ এটা কথা কৈছে এটা হ'ল নাৰীৰ ওপৰত এটা জঘন্যতম অপৰাধ আৰু সেই অপৰাধটোৱে এটা জাতি বা ধৰ্মৰ মানুহখিনিক ৰাজনৈতিকভাৱে সামাজিকভাৱে উৎপীড়ন চলোৱাৰ এটা পৰিকল্পনা দুটা মিলি এটা কাম কৰিছে নে এটা এজেণ্ডাৰে কৰিছে এইটো এটা কথাটো সেইটো বিচাৰ্য বিষয় সেই কথাটো আপুনি এনেকুৱা কথা এনেকুৱা এটা কোৱাটো উচিত নহয় সন্মানীয় পদবী এটাৰ পৰা যে ইটোত এৰাই যাব সিটোত এৰাই যাব ফাঁচি কিন্তু দুইটাতে দিব লাগিব AIDF যেনেকৈ ক্লিন চিট দিয়াৰ কাৰণে কথা কৈছে সেইটো মই সমৰ্থন নকৰোঁ
যেনেকৈ ক্লিন চিট দিব বিচাৰিছে বা এটা কনফিউজ কৰিব বিচাৰিছে ঘটনা ঘটিছে ৰচিদ মণ্ডলে যে কৈছে ৰেপ হোৱা নাই সেইটোত আপুনি কি কয় নাই একদম মই তীব্ৰ বিৰোধী কাৰণ তাত এটা ঘটনা ঘটিছে মহিলা এজনী নিৰ্যাতিত হৈছে বলৎকাৰিত হৈছে আৰু এই ঘটনাটোক যদি এটা ধৰ্মীয় দৃষ্টিভংগীৰে হোৱা নাই বুলি অস্বীকাৰ কৰাৰ যিটো মানসিকতা এইটো মই সমৰ্থন নকৰোঁ এই যে শিৱ মন্দিৰত ভাং খাই থকা এফআইআৰ এটা আনিছে হঠাৎ মই ক'লোৱে মই AIDFৰ MLAও যিটো কৈছে সেই কথাটোতো মই স্বাভাৱিকতে নিন্দা কৰিছোঁ কাৰণ কথা তেনেকৈ হ'ব নালাগে কাৰণ বলৎকাৰ কোনোবাই শিৱ মন্দিৰত ভাং খোৱা মানুহে যদি এই ঘটনাটো কৰিছে তৎক্ষণাৎ পুলিচে ব্যৱস্থা ল'ব লাগে একদম সোনকালে এমাহৰ ভিতৰত গোটেইকেইটা মানুহক ফাঁচি কাঠত ওলোমাৰ ব্যৱস্থা কৰিব লাগে আদালতৰ জৰিয়তে এমাহ 2 সপ্তাহ 3 সপ্তাহৰ ভিতৰত পাৰিলেতো উলিয়াব পাৰিলে ভাল মানুহৰ খং আছে মানুহে তৎক্ষণাৎ কঠোৰ ব্যৱস্থা লোৱাটো বিচাৰিছে মানুহ হৈমান হোৱাকে 15 দিনৰ ভিতৰত ফাঁচি কাঠত ওলোমাৰ ব্যৱস্থা কৰক কোৰ্টে ডাবল চিপ কৰক ফাস্ট্যাগ কোর্ট করক নগাঁৱত কোর্ট আছে ডাবল শিফট কৰক ডেইলি দুটা শিফটত হিয়াৰিং কৰক ডেইলি হিয়াৰিং কৰিব পাৰে আৰু সকলো ক্ষেত্ৰতে স্বজাতি বা অন্য জাতিৰ বিষয়টো নিশ্চিতভাৱে তাত যদি কিবা ষড়যন্ত্ৰ আছে সেই বিষয়টো চৰকাৰে উলিয়াওক এটাটো ব্যৱস্থাৰ মাজেৰে সেইটো বাহিৰ কৰিব পাৰে কিন্তু স্বজাতিৰ বলৎকাৰীক যদি মালা পিন্ধোৱাৰ ব্যৱস্থা কৰা হয় আমি ভাৰতবৰ্ষত দেখিছোঁ তেনেকুৱা ঘটনা কোনো কাৰণত হ'ব নোৱাৰে সেইটো কোনো কাৰণত হ'ব নোৱাৰে আৰু এতিয়া চক্ৰ গগৈ যিটো কথা কৈছে যে আমাৰ নেতাসকলে কথা কওঁতে সাৱধান হ'ব লাগে নিশ্চিতভাৱে হ'ব লাগে কিন্তু আমাৰ মুখ্যমন্ত্ৰীজনো সাৱধান হ'ব লাগে তেওঁ যদি ঘটনাক লৈ পেলাই এটা বিশেষ জনগোষ্ঠীক বাৰে বাৰে আক্ৰমণ কৰা বা বেলেগ ধৰণে কথা বতৰাবিলাক কৈ পেলাই এটা বেলেগ নেৰেটিভ লৈ যোৱাৰ কাৰণে যিটো কাম কাজ কৰে তেতিয়াতো উত্তেজনা বৃদ্ধি হ'বই কাৰণ শিৱসাগৰত যিটো কথা আৰম্ভ হ'ল সেই কথাটো গৈ পেলাই শেষত 7 দিনৰ ভিতৰত এটা জনগোষ্ঠীৰ মানুহক তাৰ পৰা উলিয়াই দিয়াৰ যিটো চেষ্টা কৰিছে সেইটো কঠোৰ হাতেৰে বন্ধ কৰিব লাগে কাৰণ সেইটো কোনোবাতে মানি ল'ব পৰা ঘটনা নহয় কোনে দিছে তেওঁলোকক সেই অধিকাৰ সকলো আইন হাতত তুলি ল'ব এইটোতো হ'ব নোৱাৰে আইন হাতত তুলি ল'ব আৰু এটা অঞ্চলত থাকিবই নোৱাৰিব বুলি মানে নিৰ্দেশিকা জাৰি কিন্তু বেআইনী কাম কৰিলে থাকিব নোৱাৰিব বুলি ক'ব পাৰিব বেআইনী কাম কৰে চুৰি ডকাইতি ড্ৰাগছৰ ব্যৱসায় চুৰি ডকাইতি বাঢ়িছে এতিয়া যদি শিৱসাগৰত যদি ড্ৰাগছ বেপাৰী ধৰিছে কিমান ধৰিছে নাজানো বেপাৰী আৰু পেডেলাৰ ডিষ্ট্ৰিবিউটৰ বেলেগ বেলেগ ভাগ আছে বুলি শুনা যায় তেতিয়াহ'লে যদি সেইটো হয় না সেই হিচাপে বেলেগ কথা কাৰণ ড্ৰাগ বেপাৰী থাকিব নোৱাৰিব এইটো আমি থাকিব নিদিওঁ এই ধৰণৰ কথা বাৰ্তাবিলাক হ'ব কিন্তু এজে হ'ল এটা কমিউনিটিক চিহ্নিত কৰি পেলাই কৰিলে তাৰ ৰিপাৰকাশ্যন অন্য বেলেগ হৈছে অসমখনত আমি অসমখনত আমাৰ অসমৰ জনসাধাৰণৰ মাজত মিলাপ্ৰীতিটো সম্প্ৰীতিটো আমি যিকোনো মূল্যত ৰক্ষা কৰি পেলাই আমি আগবাঢ়িব লাগিব যদি ভাৰতীয় নাগৰিক হয় আমি তেওঁলোকক সেই ধৰণে ব্যৱস্থা কৰিব নোৱাৰোঁ আইন তুলি লৈ পেলাই অত্যাচাৰ কৰিব নোৱাৰোঁ কিন্তু সেইবুলিয়া ঘৰত চুৰি লৈ পেলাই ডকাইতি এটা সোমালে টঙনিয়াব পৰা সুবিধা থাকিলে সেইটোতো নিশ্চিত কোনোবাই কেতিয়াবা যদি মোৰ ঘৰত আহি সোমাল আৰু যদি সুবিধা আছে মই টঙনিয়াম নিশ্চিতভাৱে টঙনিয়াম কিন্তু তাৰ কাৰণে মই আগতে কৈছোঁ আমি মানে পশুপ্ৰেমী কিন্তু বলিয়া কুকুৰ কোবাই মাৰা নিয়ম এটাও আছে নহয় বলিয়া কুকুৰ এটা কৰিব নোৱাৰে নহয় পূৰ্বতে কৈছিলোঁ এজন মাৰোৱাৰী মানুহে এজন বা দুজন মাৰোৱাৰী মানুহে এজন ছোৱালীক অত্যাচাৰ কৰিলে কিন্তু তাৰ কাৰণে মাৰোৱাৰী কমিউনিটিক আনি পেলাই ক্ষমা খোজোৱাটোত মানে ৰাস্তাত থিয় দি পেলাই আচলতে তেওঁলোকে এটা ব্যাখ্যা দিছে তেওঁলোকৰ ব্যাখ্যাটো এটা বেলেগ ধৰণৰ যেতিয়া এই ঘটনাটো হ'ল তেতিয়া জাতীয় সংগঠনসমূহে ভাবিলে যে এই বিষয়টো আমি বেছি নবঢ়াওঁ এখন সভা পাতি আমাৰ নিজৰ মাজত সমাধান কৰোঁ প্ৰথম সভাখনলৈ তাত শিৱসাগৰৰ সেই মানে নিৰ্দিষ্ট জনগোষ্ঠীটোৰ সকলো মানুহকে মাতিছিল দল সংগঠনৰ লোকক তেওঁলোকে মানে এখন প্ৰায় বৰ্জন কৰিলে কোনো নাহিল পিছৰ দিনা সভাখন পাতোতে আচল কেনাটো এই ঘটনাটোৰ কাৰণে ক্ষমা খোজাটোত নহয় আসল কেনাটো লাগিছিল যে আপোনালোকক যে আগতে মাতিলো সেইবাৰ আপোনালোকে অপৰাধীকেইটাৰ পক্ষত থাকিলে আৰু এতিয়া যেতিয়া আমি আন্দোলন কৰি দোকান বন্ধ কৰি দিলোঁ এতিয়া আপোনালোকে মানে আহি পেলাই আমাৰ মিটিঙত উপস্থিত হ'ব আহিছে সেই কথাটোক লৈহে ক্ষমা খোজা ব্যাখ্যাবোৰ কেতিয়াবা বাহিৰলৈ ওলাই যাওঁতে অলপ বিপদজনকভাৱে ওলাই যায় কথাটো তেনেকুৱা আছিল কিন্তু সেইটো পৰ্যায়লৈ যাব নালাগে কোনো হিন্দী ভাষী কমিউনিটি কাইলৈ মাৰোৱাৰী যুৱ মঞ্চৰ মানুহ এটা কেনেকৈ দায়ী হ'ব কোনোবাই ক্ৰিমিনেল কৰিলে ক্ৰিমিনেল ধৰিব লাগে জেলত পঠাব লাগে ফাঁচি চাচি দিব লাগিব তেনেকৈ কাইলৈ যদি এজন ইছলাম ধৰ্মাৱলম্বী লোকে ক'ৰবাত কৰে বা মিয়া বুলি কওক বা আপুনি সংখ্যালঘু বুলি কওক যি বুলি নকওক তেওঁ গোটেই কমিউনিটিটো কৰিব না বৰঞ্চ সেইটো এলেকাত যথেষ্ট ভাল মানুহ আছে তাতে অসমীয়া মাধ্যমৰ বিদ্যালয় 1901 চনত খোলা পূৰ্ববংগীয় প্ৰৱজিত মানুহ নাই জানো তেওঁলোকেতো অসমীয়া ভাষাৰ প্ৰসাৰৰ কাৰণে সেইটো এলেকাত কাম কৰিছিল অসমত প্ৰথমখন মানে তাত এই গ্ৰাম্য স্কুল আজগৰ সদাগৰ গুৱাহাটী বিশ্ববিদ্যালয়লৈ 50,000 টকা 1 লাখ টকা দান দিয়া মানুহ সেই এলেকাটোত আছে পূৰ্ববংগৰ পৰা প্ৰৱজন কৰা মানুহ গতিকে এনেকুৱা নহয় যে তাত সকলো মানুহক ব্ৰেণ্ডিং কৰিব কিন্তু একাংশ বা কিছু মানুহৰ এটা আছে নেকি আপুনি যদি বেলেগ একো নকৰাকৈ যদি আপুনি এটা কথা নিৰীক্ষণ কৰে যে ড্ৰাগছ বেপাৰী অসমত কিমান ধৰা পৰিছে 2-3 বছৰ তালিকাখন চালে কিন্তু আপুনি নিজে এটা বাক্য ক'বলগীয়া পৰিস্থিতিলৈ আহিব নিচিনা লাগে
শুনক মই এটা কাহিনী কওঁ এবাৰ মই হাইদাৰ হুছেইনৰ লগত এখন মিটিঙত থাকোঁতে হাইদাৰ হুছেইনে এটা বলিষ্ঠভাৱে কৈছিল তেওঁ ক'ব পাৰে সেই কথাটো মোৰ কাৰণে অসুবিধা হ'লহেঁতেন তেওঁ কৈছে জেলৰ দুৱাৰ যদি খুলি দিয়া যায় যিসকল আছামী ওলাই আহিব more than 70% এটা ধৰ্মৰ মানুহ ওলাই আহে that's a fact তে এটা ধৰ্মৰ মানুহ যদি দুৱাৰ খুলি দিলে 70% 80% ওলাই আহে ক্ৰিমিনেল এক্টিভিটিটো স্বাভাৱিকতে ক'ত বাঢ়িছে ক'ত কমিছে এইটো কেনেকৈ কমাব পৰা যায় ধৈৰ্য সহকাৰে আগবাঢ়িব লাগিব কিন্তু তাৰ কাৰণে যদি হুইলা জাৰি কৰি দিয়া যায় যে ইহঁতক মাৰ ইহঁতক খেত ইহঁতক থাকিব নিদিওঁ এনেকুৱা হ'লেতো বিপদ হ'ব ভাল মানুহখিনিৰো দিগদাৰ হ'ব দিগদাৰ হৈ যাব ক্ৰিমিনেল কিন্তু তাৰ মাৰ্কেটে সকলোকে জেনেৰেলাইজ কৰি পেলাই আৰু এই ক্ষেত্ৰত যদি এটা নেৰেটিভ লৈ যোৱা যায় যে এই মানুহবিলাক বেয়া কিন্তু সেইটো ঢিঙৰ ক্ষেত্ৰত সমস্যাটো কি হ'ল ঢিঙৰ ক্ষেত্ৰত চাওক আমি এই ঘটনাটোৰ এমাহৰ আগতে এটা চিৰিজ শ্ব' কৰিছিলোঁ বা অসমবাসীয়ে ঘটনাবোৰ জানে সকলো সংবাদ মাধ্যমে কৰিছিল ঢিঙত এইটো কথা কোৱা হ'ল যে স্প্ৰে মাৰি অচেতন কৰি ধন ডকাইতি ধন লুটপাট কৰে আৰু মহিলাক নিৰ্যাতন কৰে আৰু গেং এটা আৰু কেইবাগৰাকীও মহিলাই ক'লে বা এগৰাকী মহিলাই ক'লে যে মোৰ বলাৎকাৰ কৰিছে আৰু মহিলাসকলে ওলাই আহি ক'লে যে আমাৰ ইয়াত প্ৰায় প্ৰতিটো ঘটনাতে নাৰী নিৰ্যাতন বলাৎকাৰ পৰ্যন্ত হৈছে বুলি মহিলাসকলে ক'লে সেই লাইভ সম্প্ৰচাৰটোতে মোৰে এটা শ্ব' আছে আপোনালোকৰো বিধায়ক প্ৰতিনিধিও আছিল লাইভ সম্প্ৰচাৰতে মহিলাকেইগৰাকী মানে ক'লে যে আমাৰ ইয়াত আমাৰ কোনো নিৰাপত্তা নাই কাইলৈ পঢ়িলে মোৰ ছোৱালীজনীক টিউশ্যনলৈ স্কুললৈ পঠোৱাটো বিপদজনক হ'ব সেইটোৱে কিন্তু 15 দিনৰ পিছত হ'ল এতিয়া চাবলগীয়া হ'ল যে সেই মহিলাকেইগৰাকীটোৰ যে ভৱিষ্যত দ্ৰষ্টা নাছিল বা সেই মহিলাকেইগৰাকী মই নাভাবোঁ যে কোনোবা পলিটিকেল এজেণ্ডা লৈ কাম কৰি আছে মোৰ হিচাপত তেওঁলোকৰ মূৰৰ ওপৰত আহি থকা এটা সম্ভাৱ্য বিপদ এটা তেওঁলোকে জলজত পটপটকৈ দেখিছে সেইটো হয়তো পুলিচে দেখা নাছিল আমি দেখা নাছিলোঁ চৰকাৰে দেখা নাছিল কিন্তু কাৰণ সেই ঘটনাটো হৈ গ'ল ঢিঙৰ কথাটো আনতকৈ বেলেগ বা এই ধৰণৰ পেটাৰ্ণৰ কিছুমান কথা হয় কিছুমানে আগবাঢ়িও কয় যে বৰভেটি গাঁওখনৰ নাম বৰভেটি এতিয়া বৰভেটি গাঁওখনত মানুহখিনি লাহে লাহে কমি আহিছে কিহৰ মানুহক খেদাবলৈ বিচাৰিছে নেকি এই কথাটো কেতিয়াবা আহে গতিকে কথাটো চাব লাগিব যে সকলো মানুহক ব্ৰেণ্ডিং কৰিব নোৱাৰে ঢিং এলেকাটোত যদি কয় যে সকলো পূৰ্ববংগীয় মূলৰ মানুহ বেয়া সেইটো নহয় গুৱাহাটী বিশ্ববিদ্যালয়লৈ দান দিয়া তাত পৰিয়াল আছে প্ৰথমখন সেই এলেকাটোত আলি ডাঙনি স্কুল অসমীয়া মাধ্যমৰ খোলাটো অৰিহণা আছে এনেকুৱা মানুহ আছে কিন্তু একে সময়তে যথেষ্ট সংখ্যক আজি মোৰ যদি ভুল হোৱা নাই যে ঢিঙৰ দাঁতিকাষৰীয়া মৈৰাবাৰী আৰু লাহৰীঘাট ভাৰতবৰ্ষৰ ভিতৰত জামতাৰাৰ যি দ্বিতীয় এইটোলৈ গৈ আছে আৰু এনেকুৱা যদি হয় সঁচাকৈয়ে যি গতিৰে গৈ আছে 3-4 বছৰ 5 বছৰৰ ভিতৰত এটা বিশ্বৰ চাইবাৰ ফ্ৰডৰ এটা মেজৰ হাব হ'ব এইটোতো হ'বলৈ গৈ আছে কিন্তু কিয় হ'বলৈ গৈ আছে সেইটোও চাব লাগিব এটা সময়ত আমাৰ ইগনোৰ কৰিছিল আজিৰ পৰা 20-25 বছৰ আগতে যেতিয়া বাতৰি কৰোঁতে তিৰুণ দত্ত নামৰ এজন ব্যৱসায় কৰিছিল তেতিয়া মই ড্ৰাগছো মোৰ সাংবাদিক বিটৰ এটা পাৰ্ট আছিল তেতিয়া মই দুজন ড্ৰাগছ বেপাৰী পালোঁ ডাঙৰ দুজন ড্ৰাগছ বেপাৰী পালোঁ এজন পালোঁ মৈৰাবাৰীত নগাঁৱত এজন পালোঁ ডিব্ৰুগড়ত তেওঁলোক দুজনে ড্ৰাগছ বাহিৰৰ পৰা আনা আৰু বেচে সেইদিনা ড্ৰাগছৰ ইমান সম্প্ৰচাৰ নাছিল আজি ভাল পাওক হিমন্ত বিশ্ব শৰ্মাক বেয়া পাওক 4-5 হাজাৰ ড্ৰাগছ বেপাৰী অসমত ধৰাৰ পাছতো ড্ৰাগছ শেষ হৈ যোৱা নাই তাৰমানে সেই দিনটোৰ পৰা আজি কেনেকৈ শেষ পালে কিন্তু যিটো সময়ত আমি যেতিয়া ড্ৰাগছৰ কাহিনী ষ্টৰী কিছুমান কৰিছিলোঁ তেতিয়া মোৰে সকলো সাংবাদিক আমাৰ মিডিয়াৰ মানুহ বাহিৰৰ মানুহে তেতিয়া ইটিঙিঙে কৰিছিল যে এইবোৰ কোনোবাই ক'ৰবাৰ পৰা আনে ক'ৰবালৈ পঠাই দিয়ে আমাৰ কি আহে যায় আমাৰ মাজেদিহে যায় নহয়হে মহানহে আপুনি বিচাৰ আচৰিত হৈ যাব অলপতে তেওঁ জামিনত নিৰ্দোষী বুলি এটা গোচৰত খালাচ পাইছে কেইবাটাও ড্ৰাগছ গোচৰ আছে পাকিমিয়া বুলি নামেৰে পৰিচয় তেওঁলোকৰ প্ৰতিপত্তি কিমান আছিল মই তেওঁৰ ড্ৰাগছৰ কাভাৰ কৰিবলৈ বাছত গৈ মুৰাজাৰত নামিলোঁ আৰু প্ৰথম গৈ থানাখনত সুধিম তেওঁৰ বিষয়ে থানাখনত সোমাই যাওঁতে মই দেখিলোঁ যে এটা নতুন পাকা ঘৰ আৰু তাতে এখন ফলক আছে তাত লিখা আছে যে এই ব্যক্তিজনৰ ব্যক্তিগত ধনেৰে নিৰ্মিত থানাগৃহ তেওঁ মুকলি কৰিছে মানে আজিৰ পৰা 25 বছৰ 27 বছৰ আগতে মই কৰিছিলোঁ গতিকে কিন্তু সেইদিনাখন ড্ৰাগছৰ অসমত সঁচাকৈ ইমান নাছিল সেইদিনাখন মই নাভাবোঁ যে 4,000 ড্ৰাগছ পেডেলাৰ আছিল আজি 4,000ৰ পাছত তেনেকুৱা আৰু কেইটা 4,000 আছে ভাবিবলগীয়া হৈছে 4,000 আছে বৰুৱা ডাঙৰীয়া এতিয়া আমি মূলতঃ আমি এতিয়া যিটো কথা আমি পাতি আছোঁ এতিয়া আমাৰ নাৰী নিৰ্যাতনেই হওক বা ড্ৰাগছৰ প্ৰচলন হওক খিলঞ্জীয়াৰ ওপৰত উৎপীড়ন এই গোটেই কথাবোৰ আমি দেখিছোঁ যে বিগত সময়ত এই কথাবোৰ আমি যিমানেই চৰ্চা কৰিছোঁ ই কিন্তু কমা নাই ই দিনক দিনে ই বাঢ়িছে এতিয়া বিগত সময়ছোৱাত আমি দেখিছোঁ হোজাই কাণ্ডৰ আমাৰ ঢিঙৰ কাণ্ডৰ পিছতো ঠিক তেনেকুৱা ধৰণৰ আমাৰ ঘটনা পুনৰ হৈছে গতিকে আমি এগৰাকী দায়িত্বশীল ব্যক্তি হিচাপে মই চৰকাৰক মই এইটোৱে আহ্বান কৰোঁ যে চৰকাৰে এই যিখিনি অপৰাধ হৈছে এই অপৰাধীবিলাকক অতি সোনকালে
অন্তত এমাহৰ ভিতৰত যিটো কথা ইতিমধ্যে আমি পাতিছোঁ এমাহৰ ভিতৰত তেওঁলোকক একেবাৰে দৃষ্টান্তমূলক ফাঁচি দিয়াই কওক আইনগতভাৱে যি হ'ব লাগে তেওঁলোকক খুব সোনকালে এটা একশ্যন লওক যাতে অপৰাধীয়েও যাতে ভয় খায় মই এইখিনিতে এটা কথা ক'ব লাগিব যে মই নয়ডাত আছিলোঁ অলপ দিন নয়ডাত থাকোঁতে আজি প্ৰায় 4 বছৰমান আগতে নয়ডাত গধূলি কোনো মানুহ তেনেকৈ ওলাই আহিব নোৱাৰে ৰাস্তাইদি গ'লেও তাত বহুত ডাঙৰ ক্ৰাইম হয় কিন্তু পিছত দেখা গ'ল যে পুলিচ প্ৰশাসনে ইমান কঠোৰ হ'ল যিবিলাক মানে মাৱালী বুলি কয় ঠিক তেনেকুৱা ধৰণৰ ল'ৰাবিলাকক ধৰি কোবাই তেওঁলোকক শাস্তি দিলে কোনোবাই যদি বেয়া কাম কৰিছে তেওঁলোকক ধৰি নিয়ে তেওঁলোকক ফাঁচি কাঠতো ওলমালে এনেকুৱা ধৰণৰ খুব ষ্ট্ৰিনজেণ্ট এক্ট অনাৰ কাৰণে সেই নয়ডা অঞ্চলটোৰ পৰা আৰম্ভ কৰি ভালেখিনি আমাৰ জাগাত এই ক্ৰাইমবোৰ কিন্তু কমি গ'ল ঠিক অসমতো তেনেকুৱা ধৰণে আমাৰ যিবোৰ জাগাত এনেকুৱা ধৰণৰ বেছি প্ৰৱণতা আছে য'ত ক্ৰাইম বেছি হয় তাত যদি পুলিচ প্ৰশাসন যদি কঠোৰ হয় আৰু চৰকাৰে যদি তেনেকুৱা এটা মেচিনাৰী তেওঁলোকে ঠিক কৰি যদি আগবাঢ়ি যায় তেতিয়া মই ভাবোঁ নিশ্চয়কৈ এই ক্ৰাইমবিলাক আমাৰ কমিব আৰু এই বাকী যিখিনি কথা আমি আজি বিভিন্নজনে যিহেতু আজিকালি ইলেক্ট্ৰনিক বা ছ'চিয়েল মিডিয়াটো বহুত ষ্ট্ৰং সেইকাৰণে আমি কথা বতৰা কওঁতে দায়িত্বশীল ব্যক্তিসকলে যিয়ে হওক আমি সকলোৱে খুব সাৱধানে আমি কথা ক'ব লাগে যাতে আমি প্ৰতিটো কথাত আমি আৱেগ সৃষ্টি কৰি আমাৰ মাজত আমি অশান্তিৰ আমি যাতে আমি বাতাবৰণ আমি সৃষ্টি নকৰোঁ কাৰণ মই স্কুলীয়া জীৱনৰ পৰা আমি আন্দোলন কৰি পেলাই আজি এইটো অৱস্থা পালোহি আৱেগে কিন্তু আমি ফটককৈ আমি আৱেগিক নহৈ আমি প্ৰতিটো কথা ভালকৈ সুন্দৰকৈ পৰ্যালোচনা কৰি আমি কথাখিনি যদি আমি বক্তব্যখিনি ৰাখোঁ সংযমেৰে যদি আমি কথা কওঁ আৰু আমাৰ জাতিটোক ৰক্ষাৰ কাৰণে কি কৰিব লাগে এই কথাখিনি যদি আমি আলোচনা কৰি আমি আগবাঢ়ি যাওঁ মই নিশ্চয়কৈ লাহে এই ক্ৰাইমবোৰ মই যিটো শিক্ষাৰ কথা কৈছোঁ মানুহৰ স্বাৱলম্বী হোৱাৰ বা অৰ্থনৈতিক যিটো আমাৰ অনগ্ৰসৰতা আছে এইবোৰ যদি আমাৰ কমি যায় তেতিয়াহ'লে এই ক্ৰাইমবোৰ থাকিব কিন্তু ক্ৰাইমবোৰ ক্ৰাইমটো সকলো সমাজতে ক্ৰাইম আছে এটা পৰ্যায়লৈকে ক্ৰাইম শূন্য কৰিব নোৱাৰে ক্ৰাইম শূন্য কৰিব নে কি সীমিত কৰি ৰাখিব পাৰে সীমিত কৰি ৰাখিব যদি এই কামখিনি যদি কৰা যায় তেতিয়াহ'লে মানুহৰ ক্ৰাইমটো কিন্তু কমিব নকমাকৈ কেতিয়াও নাথাকে কাৰণ আমি দেখিছোঁ বিভিন্ন দেশত কিমান ডাঙৰ এতিয়া কলম্বিয়াৰ পৰা আৰম্ভ কৰি লেটিন আমেৰিকাত কিমান ক্ৰাইম হয় সেই ক্ৰাইমৰ ধৰক কণ্ট্ৰল হৈছে বিভিন্ন চৰকাৰ বদলি হৈছে কিন্তু ক্ৰাইম কমিছে গতিকে আমি আমাৰ নেদাৰলেণ্ডত জেলে বন্ধ হৈ গৈছে গতিকে আমি সেই দিশত আমি যাব লাগে যে আমাৰো যথেষ্ট ভাল আছিল কেইদিনমানৰ আগলৈকে অৰুণাচলত জেল নাছিল যি 2-এটা মানুহ ধৰা থানাৰ লকাপতে থৈছিল বেলেগকৈ অৰুণাচলত শূন্য জেল এটা সময়ত জেলেই নাছিল আজি কেইবছৰ মানে 1 দশকৰ আগলৈকে অৰুণাচলত জেল নাছিল ছিকিমত এতিয়াও আচল কথা ক'বলৈ গ'লে জেল বনাইছে এতিয়া আধুনিক আমাৰ ভাৰতীয় ন্যায় ব্যৱস্থাত জেল লাগেই কিন্তু ছিকিমত এতিয়াও বহুত থানাত বছৰটোত 10টা কেছ ৰেজিষ্টাৰ নহয় আপুনি জানেনে ছিকিমত বহুত থানা আছে তাত 10টা কেছ বছৰটোত ৰেজিষ্টাৰ নহয় তথাপি ইভিন নাৰী নিৰ্যাতনৰ ক্ষেত্ৰতো আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যকেইখন আজি অৰুণাচল প্ৰদেশ হওক নাগালেণ্ড হওক এইবিলাকত আজিতো কম তাৰ পাৰ্চেণ্টেজ সাংঘাতিকভাৱে আমাৰ ইয়াতো কমিব আৰু আমাৰ ইয়াত মহিলাৰ ভীতিগ্ৰস্ততাও নাছিলে অলপতে মই আমাৰ এখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ ৰাজধানীলৈ গ'লোঁ আৰু ৰাতি যিহেতু ৰাজধানীৰ পাহাৰত গতিকে নৈসৰ্গিক সৌন্দৰ্য ভাল মই 1:30-2টামান বজাত মই ওলাই আহি মানে এটুকুৰা ঠাইতে ৰৈ পেলাই চাই আছোঁ লাইটবোৰ জ্বলি আছে বৰ ধুনীয়া বতাহ ভাল তাৰপিছত মই গম পালোঁ যে গৰাটো দি চেণ্ডেলৰ শব্দ শুনি মই তেতিয়া শুনিছোঁ যে কোনোবা আগবাঢ়ি আহিছে কথা শুনোতে মই গম পালোঁ যে 2জনী ছোৱালী আগবাঢ়ি আছে কথাটো ঠিক নহ'ব গতিকে মই ৰাস্তাত থকাটো উচিত নহ'ব যিহেতু মই জানোৱেই যে 2গৰাকী ছোৱালী আহি আছে বা এটা ডেকা মানুহ আহি আছে মই পিছুৱাই গুচি গ'লোঁ গৈ মই সেই যিটো ঘৰৰ কেম্পাছত থাকোঁ তাৰ কেম্পাছৰ গেৰেজটোৰ কাষলৈ গ'লোঁ যাতে এটা ছেফ ডিষ্টেঞ্চত থাকোঁ তেওঁলোক যাতে মোক লৈ চিন্তিত নহয় আপুনি বিশ্বাস নকৰে তাৰপিছত মই দেখিলোঁ তেওঁলোক আহিলে তেওঁলোকে মই থিয় হৈ থকা আশে পাশে ঠাইটুকুৰা দেখি গম পালে যে ইয়াত ফটো ভাল হ'ব ৰাস্তাতে বহি মাজনিশা ফটো তুলিলে কথা পাতিলে 1-2খন চেলফি ৰিল বনালে আৰু স্বাচ্ছন্দ্যৰে গুচি গ'ল অৰ্থাৎ মই যে এজন বাহিৰৰ মানুহ এজন তাত প্ৰেজেণ্ট আছোঁ সেই কথাটোক লৈ তেওঁলোকৰ চিন্তা নাই হয়তো নাজানে যে মই যদি অৰুণাচলৰ নহয় বাহিৰৰ বুলি বা নাগালেণ্ডৰ নহয় বাহিৰৰ বুলি ভাবিলে হয়তো অলপ ভয় খালে হ'লে তেওঁ ভাবিছে তেওঁলোকৰ নিজৰ ঠাই মানুহৰ উদ্বিগ্নতা নাই মই য'তেই ৰৈছিলোঁ মইতো দূৰত আছোঁ গুচি আহিলোঁ কিন্তু মই দেখিলোঁ তাতে ৰ'লে ফটো উঠিলে আৰু চেলফি ল'লে ৰিল এটা বনালে আকৌ স্বাচ্ছন্দ্যৰে কথা পাতি গুচি গ'ল সিমানখিনি কিন্তু আমাৰ ইয়াত এটা ছেফ ফিল কৰিছে কিন্তু আজি অসমত সেই ছেফটি ফিলটো আমি নকৰোঁ
এতিয়া চাওক আগতে আমি এনেকুৱা আছিলে ৰাতি কেতিয়াবা মোৰ 9টা-10টা বাজে ঘৰ গৈ পাওঁতে মই ইমান চিন্তা নকৰিছিলোঁ মোৰ স্কুটি লৈ গুচি গৈছিলোঁ কিন্তু এতিয়াৰ ডেটত এনেকুৱা হৈছে মানে এইকেইদিনততো আৰু বেছি ভয়ংকৰ হৈ গৈছে যে 7টা বজাত মোৰ ঘৰৰ ওচৰৰ দোকানখনত যাবলৈ মই আকৌ এবাৰ ভাবিবলগীয়া হয় যাম নে নাযাম কাৰণ যিহেতু মোৰ যিটো গলি আমাৰ ঘৰৰ গলিটো তাত তেনেকৈ পোহৰ নাই মানে ষ্ট্ৰীট লাইট নাই মানুহৰ ঘৰৰ পোহৰহে আছে গতিকে মোৰ অকণমান মনত সংকোচ আহে আৰু এনেকুৱা এতিয়া মোৰ এনেকুৱা হৈছে যে ওচৰত মোৰ চিনাকি মানুহ এই চিনাকি মানুহজনক দেখিলেও মোৰ ভয় লগা হৈছে যে কিবা কৰিব নেকি বাৰু কাৰণ মানে এনেকুৱা পৰিৱেশ এটা সৃষ্টি হৈ গৈছে এতিয়া আপুনি চাব সেইদিনাখন কিমান 20 আগষ্টত এখন লেংটিচিঙত এখন মানে স্কুল হয় এইমছ একাডেমি বুলি তাত যিটো উশৃংখল নৃত্য প্ৰদৰ্শন কৰিলে শিক্ষক শিক্ষয়িত্ৰীৰ আগত মই ভিডিঅ'টো চাইছিলোঁ গতিকে ভিডিঅ'টো চাই মই নিজে চাব পৰা নাই যে এইটো কেনেকুৱা ধৰণৰ ভিডিঅ' গতিকে তেনেকুৱা এটা পৰিৱেশ যেতিয়া শিক্ষক শিক্ষয়িত্ৰীৰ সন্মুখত তেনেকুৱা এটা নৃত্য কৰিছে তেওঁলোকৰো এইটো নৈতিক দায়িত্ব আছিল যে তহঁতে এনেকুৱা ধৰণৰ কামবোৰ নকৰিবি গতিকে তেনেকুৱা ধৰণৰ উদাহৰণ ঢেৰ আছে আজি চাব আপুনি বিহুৰ সময়তে এই আপোনাৰ বুকা ডান্স কৰে এইটো কেনেকুৱা ধৰণৰ সংস্কৃতি এই সংস্কৃতিবিলাক যেতিয়া আমাৰ সমাজত বিয়পি গৈছে গতিকে মানুহে মানে উশৃংখলতাটো এটা সামাজিক ব্যাধি হৈ ক্ষমা প্ৰাৰ্থনাৰে মই এজন অসমীয়া মানুহ হিচাপে এটা কথা কৈ দিব পাৰোঁ আমাৰ বহাগ বিহুৰ ফাংচনবোৰৰ পিছফাললৈ যি ভয়ানক ৰূপ লোৱা হ'ল আজিকালি ডাঙৰ ডাঙৰ ফাংচনত আমাৰ পিকনিক স্থলীবোৰত যি ভয়ানক কাৰবাৰ হোৱা হ'ল আৰু আমাৰ মাঘৰ বিহুৰ নামত যিটো অত্যাচাৰ তাণ্ডৱ চিঞৰ বাখৰ এটা বিকৃত ফৰ্মেটলৈ গুচি গ'ল এই কথাবোৰে কিন্তু আমাক অত্যন্ত ব্যথিত কৰে আমি নিজে মানে আমাৰ নিজৰ কিন্তু আমি ক্ষয় কৰিছোঁ আৰু আমি মানে এই উৎসৱ পাৰ্বণবোৰ আমি মানে কি ধৰণেৰে গৈ আছোঁ আনকি বলবমৰ নামত যিটো কৰিছে সেই গান সেই নৃত্য সেই কাৰবাৰ সেইবোৰ কেতিয়াও বলবম সংস্কৃতিৰ মহাদেৱৰ আৰাধনাৰ অংশ নহয় মই এটা সময়ত বিহু নাচিছিলোঁ এনেকুৱা হৈ যায় কেতিয়াবা ৰাতিপুৱা 7টাও বাজি যায় কিন্তু আমি মোৰ মা দেউতাই মানে নিশ্চিত যে ছোৱালীজনী সুৰক্ষিত হৈ আছে যিহেতু আমি ল'ৰা ছোৱালী সকলোৱে যাওঁ বিহু নৃত্যত ল'ৰাৰো প্ৰয়োজন হয় কিন্তু আমি মানে সেই শংকাটো আমি ভোগা নাছিলোঁ কিন্তু আজিৰ ডেটত আপুনি বিশ্বাস কৰক মোৰ ল'ৰাটো ক্লাছ 9ত পঢ়ে মই তাক সি টাইকেণ্ডো শিকে 6:30 ছুটি হয় মই তাৰ পৰা মই সদায় লৈ আহোঁ সেইদিনাখন ল'ৰাটো সেইখিনিত নাছিলে দেউতাকৰ ভয়ত তত নাই মানে এনেকুৱা পৰিস্থিতি হৈ গৈছে যে ল'ৰাটোকো আনকি আপুনি সন্ধিয়া সময়ত অকলে আহিবলৈ ঘৰলৈ আহিবলৈ নিশ্চয় হয় আমি চৰ্চা কৰিম কিন্তু চৌ বিৰতি লৈছোঁ স্বাগতম জনাইছোঁ বিৰতিৰ পিছত চৰ্চা কৰি আছোঁ অসমৰ সাম্প্ৰতিক পৰিৱেশ মই পোনে পোনে গৈছোঁ চক্ৰ গোহাঁই ডাঙৰীয়া আছোঁ আপুনি বিৰোধী দুজন বিধায়ক মোৰ সৈতে আছে চক্ৰ গোহাঁই ডাঙৰীয়া আপোনাৰ আছে আপোনাৰ দুইজন সতীৰ্থ আপোনালোকৰ কাইলৈ বিধানসভাত দুইজনে মোৰ লাগিছে যে টঙালি বান্ধিছে আপোনালোকক অকল ঠেকত পেলাবলৈ বক্তব্য শুনিছে চক্ৰ গোহাঁই ডাঙৰীয়া নাই মই এটা কথা ক'ব খুজিছোঁ আমাৰ মনোৰঞ্জন দাই এই যিটো আমাৰ শিৱসাগৰৰ ঘটনা কথাটো ইয়াত যিটো উল্লেখ কৰিলে মই ভাবো যে শিৱসাগৰ ঘটনাটোৰ লগত এইটো কোনো ইয়াত মিল নাখায় দুটা বেলেগ বেলেগ ঘটনা দুইটা বেলেগ বেলেগকে চৰ্চা কৰিব লাগে সম্পূৰ্ণ এটা বিক্ষিপ্ত ঘটনা আৰু অবাঞ্ছিত ঘটনা কিন্তু সেইটো কোনো খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ নহয় এইটো এটা বিক্ষিপ্ত আৰু অবাঞ্ছিত ঘটনা হয় বা খিলঞ্জীয়াৰ ওপৰত এইটো কোনো আক্ৰমণ নহয় কিন্তু বাকী কাণ্ডবিলাকক আমি খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰা বুলি এই যিটো নেৰেটিভ কৰা বুলি যিটো তেখেতে কৈছে সেইটো মই মানি লৈছোঁ কাৰণ নেৰেটিভ এইকাৰণেই হৈছে কাৰণ আজি আপুনি চাওক আজি উজনি অসমৰ মানুহখিনি ইমান ভয়ত শংকিত হৈছে কিয় আজি নামনি অসমৰ মানুহবিলাকে এই যিটো মানে আন্দোলনমুখী যিটো পৰিৱেশ কৰিব লগা আছিলে কিন্তু তেওঁলোকে কৰিব পৰা নাই এটা চেপা উত্তেজনাত তেওঁলোক আছে কাৰণ ইতিমধ্যে তেওঁলোক সংখ্যা লঘুলৈ ৰূপান্তৰ হোৱাৰ কাৰণে তেওঁলোকে আজি কৰিব নোৱাৰে কিন্তু উজনিৰ মানুহখিনি আমি চিন্তিত হৈছোঁ যে আমাৰ চাফা হৈ থকা বাৰীখনত আহি আকৌ এই জাবৰ জোঁথৰ বা এই সমস্যাবিলাক আমাৰ বাৰীখনত সোমাবহি নেকি আজি নামনি অসমত কি হৈছে খিলঞ্জীয়া মানুহৰ কন্যা সন্তান জন্ম হলে মাক বাপেক চিন্তিত হয় যে মোৰ ঘৰলৈ অভিশাপ আহিল নেকি যে ছোৱালীজনীক মই নিঘুনি কৰি পেলাই ডাঙৰ কৰিব পাৰিম নে নোৱাৰিম এই ছোৱালীজনীক নিঘুনি কৰি পেলাই মই বিয়াখন দিব পাৰিম নে নোৱাৰিম এই বুলি নামনি অসমৰ মাতৃ পিতৃ খিলঞ্জীয়া মানুহখিনি চিন্তা কৰিব লগা হয় গতিকে এইটো নেৰেটিভ আহিব লগা এটা বাধ্য পৰি গৈছোঁ যোৱা 2-3 মাহত 20-22টা যি ঘটনা ৰেপ কাণ্ড যিবিলাক হ'ল এই ৰেপ কাণ্ড আটাইতকৈ বেছি সংখ্যক মানুহ কোন কমিউনিটিৰ হয় এই কথাটোৰ কাৰণে আজি আমি চিন্তিত হৈছোঁ মই ক'ব যোৱা নাই যে মিয়া মানে 100% মিয়াই যে বেয়া কাম কৰে বা বেয়া মানুহ মই সেইটো ক'ব যোৱা নাই কিন্তু আজি আমি চিন্তিত হ'বলৈ বাধ্য হৈ গৈছোঁ কাৰণ ইয়াৰ পাৰ্চেণ্টেজটো বেছি
যিমানে বেয়া কাম হৈছে আজি ড্ৰাগছ পেডলাৰ হওক কৰবাত চুৰ ডকাইতি মাৰ হত্যা হিংসা যি হৈছে ধৰ্ষণ লবজেহা যিমান যি হৈছে এই গোটেই বিলাকৰ সংখ্যাটো মিয়াসকলৰ বাঢ়ি যোৱাৰ কাৰণে আজি আমি ইয়াৰ বিৰুদ্ধে অসমীয়া ৰাইজ বা খিলঞ্জীয়া মানুহ আজি গৰজি উঠিবলৈ বাধ্য হৈছে গতিকে এই কথাখিনিক ৰাজনীতিকৰণ কৰা উচিত নহয় সিদিনা কংগ্ৰেছ দলে এইটোক বেছিকৈ ৰাজনীতি কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে সিদিনা এগৰাকী মন্ত্ৰীয়ে আমাৰ বিধায়কে কংগ্ৰেছৰ বিধায়কে যিখিনি কথা ক'লে তাৰ বিপৰীতে আকৌ কলিয়াবৰৰ বিধায়কে এগৰাকী আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক কৈ দিলে নিউজ প্লেছ নামৰ এটা পৰ্টেলত তেওঁ ফেচবুকৰ যোগেদি প্ৰচাৰ কৰিছে যে ধৰ্ষণকাৰীজন মুছলমান হোৱাৰ বাবে পুখুৰীত পেলাই হত্যা কৰিছে বিজেপি চৰকাৰে এইটো গৌৰৱ গগৈ কিয় ক'ব লাগে তেওঁ কেনেধৰণে ক'লে যে এই এনেকুৱা ধৰণৰ এটা মানে কোনো যুক্তিহীন এটা কথা গৌৰৱ গগৈ কিয় ক'ব লাগে যি সময়ত সমগ্ৰ খিলঞ্জীয়া মানুহ একত্ৰিত হৈছে যে এনেকুৱা ধৰণৰ কাণ্ড হ'ব নালাগে এই কথাবিলাক প্ৰতিবাদ কৰিব কিন্তু সামাজিক ব্যৱহাৰো আমাৰ এটা প্ৰশ্নবোধক আছে যোৱা কেইটামান দিনত এই কথাবিলাক কৈ আচলতে তেওঁ কি বুজাব কৈছে তেওঁ কাৰ বুকুৰ আপোন বুলি বুজাব কৈছে সামগ্ৰিকভাৱে আমাৰ সামাজিক আচৰণো কিন্তু এটা মানে আমি ভাবিবলগীয়া কথা বৰ দুৰ্ভাগ্যজনক কথা আমাৰ মানুহে মানে কেতিয়াবা কিছুমান কথা সিলেক্টিভ বিহেভিয়াৰ কৰে ডিব্ৰুগড় মেডিকেল কলেজত যোৱা মাহত এজন লেবাৰ ছাপ্লায়াৰজন আমাৰ নামনি অসমৰ পৰা যোৱা সংখ্যালঘু তেওঁ ডিব্ৰুগড় হস্পিটেলৰ ভিতৰতে এজনী কথা ক'ব নোৱাৰা এনেকুৱা এগৰাকী ছোৱালীক বিশেষভাৱে সক্ষম ছোৱালীক বলাৎকাৰ কৰিলে আমি কিন্তু কলকাতা ঘটনাটোৰ প্ৰতিবাদ কৰি চাকি বন্তি জ্বলাই আমি কিন্তু প্ৰতিবাদ কৰি থাকোঁ সেই ঘটনাটো অসমৰ সংবাদ মাধ্যমৰ সৰ্ববিস্তাৰে প্ৰকাশ কৰাৰ পাছতো কিন্তু আমাৰ চৰ্চা নকৰে ক'ৰবাত নহয় ক'ৰবাত এই পেটাৰ্ণটোত কিবা এটা ঘটনা কিন্তু ক'ৰবাত কেৰণ এটা আছে আমাৰ সদায় মানে ভুল কৰে আমি যেতিয়া মই নিজেও এইটো কথা কওঁ যেতিয়া দিল্লীত নিৰ্ভয়াৰ ঘটনাটো হ'ল তেতিয়া আমি গোটেই দেশজুৰি আমি প্ৰতিবাদ কৰিলোঁ একে সময়তে আমাৰ কাৰ্বি আংলঙত জোনাকী বুলি মানে এটা নাম আমি দি লৈছোঁ এই নামৰ এজনী ছোৱালীৰ লগত একেধৰণৰ এটা ঘটনা হৈছিল একেধৰণৰ বিভৎস জঘন্য ঘটনা হ'ল সেই ঘটনাটো মই কাম কৰি থকা প্ৰতিষ্ঠানত আমি বহুত দিনলৈকে আমি সেই কথাটোক লৈ পেলাই মানে আমি তদন্ত গোটেইখিনিত লাগি থাকি এনেকুৱা কৰিলোঁ কিন্তু আমাৰ মানুহে কেতিয়াবা বৰ মানে হেৰি নিচিনা আচৰণ কৰে যেন এইবোৰ আবেগে ঢুকি নাথাকে মানে বস্তুবোৰ পাহৰি যায় যেনেকৈ এতিয়া অভিনীলৰ কাহিনীটো এতিয়া আমি পাহৰি গ'লোঁ দুদিনীয়া আমাৰ থাকে মানে দুদিনীয়া আবেগত আমি মানে বতি হৈ পেলাই খুব বেছি চিঞৰ বাখৰ কৰিলোঁ তাৰপিছত আমি পাহৰি গ'লোঁ নিজৰ কামত ব্যস্ত হৈ গ'লোঁ অৱশ্যে হয় মানুহৰ নিজৰ কামত ব্যস্ত হ'বও লাগিব কিন্তু এইটো কাৰণে এইটো নহয় যে আমি সামাজিকভাৱে একেবাৰে নিজকে মানে দায় সৰা এটা কাম কৰিম নহয় জানো এতিয়া আপুনি চাব যিটো এতিয়া কি কৰিছে ৰাজনীতি মেৰুকৰণ কেনেকুৱা কৰিছে কিন্তু আমি ডিব্ৰুগড় মেডিকেল কলেজৰ ঘটনাটোতো আমি কেছ নকৰোঁ সেইটো আমি নকৰোঁ গুৰুত্বই নিদিলোঁ এতিয়া চাওক এতিয়া হিন্দু মুছলিম কৰি আছে হিন্দুৱে নকৰে মুছলিমে কৰে কিবা কৰে কিন্তু এটা কথা যে যোনে ক্ৰাইম কৰে ক্ৰাইমৰ কিন্তু ধৰ্ম কেতিয়াও নাথাকে কেলে নাথাকে সিদিনাখন আপোনাৰ কাৰ্বি আংলঙত এজন পুৰোহিতে এগৰাকী নাবালিকাক ধৰ্ষণ কৰিলে আকৌ কোনোবা এটা জেগাত কোনোবা এজন মানে হেৰি কৰা নামাজ পঢ়া এজন কোনোবা মানে মুৰব্বী তেওঁ এগৰাকীক ধৰ্ষণ কৰিলে গতিকে আপুনি কেনেকৈ ক'ব পাৰিব যে এইটো ধৰ্মৰ লগত কথা আছে ধৰ্মৰ লগত কোনো কথা নাই যিহেতু এজন পুৰোহিত বা এজন আপোনাৰ যি মুছলমানৰ যিজন হেড নহয় এতিয়া এটা ঘটনা আছে আকৌ পুৰোহিতৰ লৈ এই কি অপৰাধীবোৰ আকৌ শেষ আশ্ৰয়টো এটা সময়ত আমি কৈছিলোঁ যে ৰাজনীতি শেষ আশ্ৰয় এই ধৰ্মীয় এই গুৰু কাৰবাৰটোতো ক্ৰিমিনেলৰ অপৰাধীৰ এটা নৈষ্ঠিক ধৰ্ম কাম কৰা গুৰু আছে তাৰ মাজে মাজে কিছু অপৰাধীও সোমাইছে এই কথাটো চাব লাগে তেওঁলোকে পুৰোহিত হ'ব পৰা নাই তেওঁ পঢ়াই নেকি তেওঁ নিধক এটা অপৰাধী মানে তেওঁ পুৰোহিত নহয় তেওঁতো এই কামটো কৰিব পাৰে নেকি এজন ধৰ্মীয় বা বিবেচনা মানুহে সেইটোৱেতো ক'লোঁ যে তেখেত যদি ধৰ্মৰ কথা আহি পৰে যে আমুক ধৰ্মৰ মানুহেহে বেয়া কামবোৰ কৰে তেনেকৈ চাবলৈ গ'লে এটা পুৰোহিতে কৰিব নালাগিছিলে কাৰণ এজন পুৰোহিত তেওঁ হিন্দু ধৰ্মৰ মানুহ ভাৰতত আমি পিন্ধাৰীসকলক ব্ৰেণ্ডেড কৰিছিলোঁ বহুত কাহিনী আমি কৰি থৈছোঁ এতিয়া ব্ৰেণ্ডিং কাক কৰিছে সহজ টাৰ্গেট লৈছে আৰু আমাৰ মানে লক্ষ্মণ ৰেখা উলিয়াব নোৱাৰে আমাৰ অসমৰ মানুহৰ যুঁজখন আছিল বাংলাদেশীৰ বিৰুদ্ধে এতিয়া বাংলাদেশীটো গৈ বাংলাদেশী আছিল নে মিয়াই আছিল নে মুছলমানে আছিল নে ইছলাম ধৰ্মাৱলম্বী আছিলে কোনে যাৰ মন যায় আমাৰ লিংকটো হেৰাই যায় লিংকটো নাইকিয়া হৈ গ'ল আমাৰ লিংকটো হেৰাই যায় কিন্তু এতিয়া মূলতঃ তালুকদাৰ ডাঙৰীয়াই কৈছিল আমি সেই আন্দোলনটো কৰোঁতে বহিৰাগত খেদা আন্দোলন হয় প্ৰথমটো বহিৰাগত প্ৰথমতে বিদেশী তাৰপিছত বহিৰাগত তাৰপিছত বিদেশী তাৰমানে যেতিয়া হীৰালাল পাটোৱাৰী যেতিয়া ঢুকাল মংগলদৈ বাই ইলেকশ্যনত
ভোটাৰ লিষ্টত নাম সোমাল তেতিয়া বিদেশী আছিল তাৰ পাছত মানে হীৰালাল পাটোৱাৰী ভোটাৰ লিষ্টত নাম সোমোৱাৰ সময়ত একমাত্ৰ সেই আন্দোলনটো আৰম্ভ কৰা হৈছিল বাংলাদেশী কিন্তু যেতিয়া ৰাজ্যিক ভিত্তিত আন্দোলনটো বৃহৎ কৰা হ'ল তেতিয়া বহিৰাগত হিচাপে কৰা হ'ল 21 দফীয়া দাবী চনতৰ 7 নম্বৰ দাবীটো আছিল অসমলৈকে বহিৰাগতৰ প্ৰব্ৰজন আপুনি যিটো কৈছে সেইটো আপুনি যিটো কৈছে মঙ্গলদৈ 79 ইলেকশ্যনৰ পিছত আহিলে এইটো আগৰ পূৰ্বৰ পৰাই আছিল তাৰপিছত আমাৰ যিখন হেৰি হ'ল তাত ডিটেক্ট এণ্ড আমাৰ ডিপৰ্ট যে আমাৰ ডিটেক্ট কৰিব আমাৰ যিসকল বিদেশী আছে তেওঁলোকক ডিটেক্ট কৰিব আৰু ডিপৰ্ট আৰু তিনিটা দি তেওঁলোকৰ এনে অট'মেটিকেলি সেই ডিলিটটো হ'বই তাৰপিছত তেওঁলোকক ডিপৰ্ট কৰিব এইবোৰ গৈ পেলাই ধোঁৱা চাঙত উঠাৰ নিচিনা হ'ল কিন্তু এতিয়া মূলত কথা কৈছে আমি যিটো কথা পাতি আছোঁ আজি নাৰী নিৰ্যাতনৰ ওপৰত যিটো শালীনতা যিটো হানি হৈছে তেওঁলোকৰ মই এই বস্তুটো কিন্তু কমিব যদিহে খুব কাঢ়া যদি আইন হয় আৰু এই আইনখন কাক কিমানক ফাঁচি দিলে মাহে মাহে লিষ্টখন প্ৰকাশ কৰিব লাগে যাতে ক্ৰাইম যদি কোনোবাই কৰিম বুলি ভাবি থাকে তেওঁলোকে ক'ব দেখিলে নে সেইটোক আজি ফাঁচি দিলে এই এনেকুৱা ধৰণৰ যদি এটা যদি ধৰক ব্যৱস্থা কৰা যায় মই ভাবোঁ তেতিয়াহে আমাৰ এইখিনি আইন আনিব লাগিব এনেকুৱা যদি আইন নানে 51 জন MLA চিটিং MLA বা MP মানে এই ৰেপ কেছত তাৰমানে অকল ৰেপ বুলি মহিলাৰ নাৰীৰ বিৰুদ্ধে নিৰ্যাতন যদি আইন আমাৰ কাৰা আইন নানে কেতিয়াও কমি যাব নোৱাৰে ক্ৰিমিনেল হৈ যায় তেতিয়াহ'লে তাৰমানে আমি ক'ৰ পৰা ন্যায় পাম আমি সাধাৰণ ৰাইজে ন্যায় নাপাওঁ কোনো পধ্যে কোন কি পদবীত আছে সেইটো আচলতে বিচাৰ্য বিষয় আমাৰ কেতিয়াও নহয় আইনখন যদি কাৰা হয় আৰু এমাহৰ ভিতৰত বা 6 সপ্তাহৰ ভিতৰত যদি বিচাৰ কৰি তেনেকুৱা ধৰণৰ শাস্তিৰ বিধান কৰে আৰু সেইটো পাব্লিছ কৰিব লাগে যে এইটো ক্ৰাইমৰ কাৰণে এনেকুৱা ধৰণৰ এই শাস্তিবোৰ যিবোৰ মহিলাৰ গাত যিসকল ব্যক্তিয়ে হাত দিছে তেওঁলোকৰ যি শালীনতা যি মানে শ্লীলতা হানি কৰা যিটো কৰা আপোনালোকে আমি কওঁ ঠিক এইটো যদি দৃষ্টান্তমূলকভাৱে এনেকুৱা কাম কৰা যায় কঠোৰতকৈ কঠোৰতম যদি আইন আনে মই ভাবোঁ তেতিয়া এই ক্ৰাইমটো কমিব কোনে কৰিছে কোনে নকৰিছে দুষ্কৃতিকাৰী যেনেকৈ মই আগতে কৈছোঁ যে কোনো ধৰণৰ ইয়াত তেওঁলোকৰ কোনো ধৰ্মই এইটো বিচাৰ নকৰে কিন্তু আইনখন কাৰা আনক আৰু আপোনালোকে চাব অহা 1-1.5 বছৰ দুষ্কৃতিকাৰী ধৰ্ম নাই কিন্তু দুষ্কৃতিকাৰীজনে যদি কামটো কৰোঁতে ধৰ্মীয় এংগুলটো লৈছে তেনেহ'লে আপুনি সেই কথাটোক নোকোৱাকৈ থাকিব নোৱাৰে নিৰপেক্ষ হোৱাৰ ভাও ধৰি কাইলৈ যদি কোনোবা এজন ধৰি লওক হিন্দু ধৰ্মাৱলম্বী মানুহে তেওঁ হিন্দু কাৰণে কোনোবা এজন ইছলাম ধৰ্ম বা বেলেগ ধৰ্মৰ মানুহৰ লগত যদি অত্যাচাৰ নিপীড়ন চলাই তেওঁ যদি ধৰ্মীয় দৃষ্টিকোণেৰে কামটো কৰে সেইটো নোহোৱা বুলি আপুনি ক'ব নোৱাৰে সেইটো বিপৰীত ফালেও সেইটো কথা হ'ব যিটো মগজুত তেনেকুৱা কেতিয়াবা ক্ৰিয়া কৰি তেনেকুৱা যে নকৰিব বা তেনেকুৱা নোহোৱাও নহয় তেনেকুৱা ধৰণৰ হৈছে আৰু পেটাৰ্ণটোও চাব লাগিব যদিহে নিৰ্দিষ্ট একেখিনি মানুহে একেকেইটা ক্ৰাইম বেছিকৈ কৰে তেতিয়াও সেই কথাটো আপুনি একেবাৰে ওলাই কৰিব নোৱাৰে বিপদজনক ৰূপ লৈছে আৰু অসমৰ মানুহে যদিও আজি উপলব্ধি কৰিব পৰা নাই অসমত ড্ৰাগছে এক ভয়ংকৰ ৰূপ লৈছে আমি কি এটা সময়ত উল্টা পাঞ্জাব কৈছিলোঁ আমি এটা সময়ত মণিপুৰৰ কথা কৈছিলোঁ এতিয়া অসমত ড্ৰাগছ আমাৰ মানুহে মানে হয়তো মূল সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিবোৰ গুৰুত্ব দি নথকাৰ কাৰণে বিপদজনক ৰূপ লৈছে মোৰ কামৰা কম হৈছে চক্ৰ গৈ ডাঙৰ মই এইটো কথা আপোনাক জনাব খুজিছোঁ যে এই যিটো ধৰ্মীয় দৃষ্টিকোণৰ কথা কোৱা হৈছে একচুৱেলি ধৰ্মীয় দৃষ্টিকোণেৰে কিছুমানবোৰ যে অপৰাধ কৰি থাকে এইটো একেবাৰে ইয়াৰ জঘন্যতম উদাহৰণটো হৈছে লাভ জেহাদ আজি লাভ জেহাদত আমি হিন্দু ল'ৰাই কিমানজনী মুছলমানৰ বা মিয়াৰ ছোৱালী গৈ পেলাই এনেধৰণে ধৰ্ষণ কৰি বা ফুচলাই লৈ বিয়া কৰি ক'ৰবাত বিকি দিবলৈ নিছে কিন্তু মিয়া মানুহেতো ইজনীৰ পাছৰ সিজনী ছোৱালী বোৱাৰী নি বাহিৰত বিক্ৰী কৰি আছে পতিতালয়ত বিক্ৰী কৰি আছে আৰু তেওঁলোকে ঘৰত এমাহ থাকে 2 মাহ থাকে 3 মাহ হয় তাৰপিছত খেদি পঠিয়ায় গতিকে এইটো ধৰ্মীয় দৃষ্টিকোণ ধন্যবাদ জনাইছোঁ আপোনাক আৰু সময় হৈ আহিছে বেছি সময় নাপালোঁ কিন্তু বিষয়টোৰ ওপৰত আকৌ অনুষ্ঠান কৰিম ধন্যবাদ জনাইছোঁ সকলোকে আৰু আশা কৰিছোঁ চৰকাৰে আইনগতভাৱে কৰিব তদন্ত আইনগতভাৱে কৰিব তদন্তত গাফিলতি কৰা বিষয়ৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব লাগিব আৰু ন্যায়পালিকাই সঠিকভাৱে গোচৰটো বিচাৰটোৰ সময়ত তদন্তকাৰী বিষয়ে ঠিকমতে কাম কৰি আছে না এইটো ন্যায়পালিকায়ো চাব পাৰে গতিকে ন্যায়পালিকাও চাই সোনকালে যাতে কঠোৰ নিৰ্দেশ দিয়ে এটা ৰায় দিয়ে সেইটোৱে অপেক্ষা থাকিল আৰু এইটো বিচাৰিম যে মানুহৰ খং খুব আছে গতিকে গুলিয়াই মাৰিবলৈ কৈছে বা কিবা কৰিবলৈ কৈছে সেইটো সেইদিনাই নোকোৱা হৈ যাব সকলো মানে যেতিয়া দেখিব যে 15 দিন এমাহ 2 মাহৰ ভিতৰত ফাঁচি কাঠত ওলমি ৰেহাই পাই যায় সেইটো এটা সমস্যা ৰেহাইটো ব্যৱস্থা এটা হৈছে এতিয়া ৰেহাইটোৰ কাৰণে অকল মানে কিন্তু এতিয়া সেইটো আপুনি এটা মানুহক দুখ দিব আইনখনৰ সংশোধন কৰিব লাগিব এতিয়া ভাৰতীয় ন্যায় সংহিতা হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা হৈছে আইনখন সদায় মহিলাগৰাকীৰ পক্ষত থাকিব লাগিব আইনখন যথেষ্ট
সংশোধন হৈছে বিশেষকৈ নিৰ্ভয়া কাণ্ডৰ পিছৰ পৰা যথেষ্ট কঠোৰো হৈছে কিন্তু দক্ষ পুলিচ বাহিনীও লাগিব আমাৰ এতিয়া নগাঁৱৰ শিক্ষাৰ্থীগৰাকীৰ ঘটনাটো ফৰেনচিক এভিডেন্স কালেক্ট কৰা তেওঁলোকে খেলি মেলি কৰিলে কাৰণে তেওঁ ফাঁচিৰ পৰা আঁতৰি গুচি গ'ল সেইবোৰো চাব লাগিব গতিকে সেইবোৰো কাম কৰিব লাগিব আশা কৰিম এইখিনি কৰিব ধন্যবাদ জনাইছোঁ সকলোকে অনুষ্ঠানৰ সামৰণি মাৰিছোঁ আশীর্বাদ